মাদুৰী চহৰত ডাঙৰ হৈ আছিলো বৰগোহাঁইৰ আছিলো যি গদা পানী কুঁৱৰে নিলে তুম খুঙামলৈ সকলং বিয়া কৈ দি বিহু মাত্ৰ 4 শাৰী এটা স্বয়ং সম্পূৰ্ণ বিহু মাত্ৰ 4 শাৰী 4 শাৰীয়ে এটা বিহু বিহু প্ৰথম দুখাৰীত কোনো মিনিং নাথাকে পিছৰ দুখাৰীত মিনিং থাকে সেই 4 শাৰীয়ে বিহু এতিয়া আমি কি কৰিলো এই কথাটো অকণ বুজাই দিয়কচোন মই মানে সেই 4 শাৰী কি বিহু এতিয়া কয় 7 বিহু এইটো মই বৰ বিশ্বাসী নহয় তাৰমানে 7 বিহু বুলি কোনো বস্তু আমাৰ দিনত আমি সেই সময়ত মানে এতিয়া যদি মোৰ 60 বছৰ পাৰ হ'ল আমি সেইখিনি সময়ত 7 বিহু নাছিলে মাত্ৰ বিহু 3টাহে আছিলে গৰু বিহু মানুহৰ বিহু আৰু চেৰা বিহু আমাৰ তাত চেৰা বিহু হুঁচৰি গাবলৈ নিদিয়ে আমাক কিয় সেইটো নিয়ম নেকি দুদিনে বিহু আৰু চেৰা বিহু মানে বিহু গ'লেই নহয় বিহু শেষ আৰু বিহু চেৰা মানে কি বিহু এৰি গ'ল বিহু এৰিলে খগেনদাই বিশেষকৈ বহুত মানে যিসকলে পাইছে তেওঁলোকে গম পাব যে খগেন মহন্তই কেনেকে মানে অনুপ্ৰাণিত কৰে শিকায় একেটা শব্দ কেনেকে উচ্চাৰণ কৰিলে মানে হাজাৰ বাৰলৈকে শিকাবলৈ তেওঁ ৰাজি হৈ থাকে মানে তোমাৰ কোনো আনিজি নালাগে ইমান এজন লিজেণ্ডাৰী ছিংগাৰ জ্যোতি শৰ্মা আৰু ৰমেনদাৰ লগত শাৰী ফুৰাই যেতিয়া বহি থাকে যিটো পজত চাই থাকে ন বহুত কান্দি কান্দি গান গাইছো বহুত কান্দি কান্দি গাইছো মানে মই ভাবো তেতিয়াও মোক ভাল পায় মানে আমাৰ ভাল পোৱা আছিলে কিন্তু মই ভাবো এই বিলেইটোৰ লগত মই কেনেকে ক'ৰবাত যদি টিভি শ্ব' এটা কৰিলো নহয় বিহুটো গোৱাৰ পিছতে যোৰহাটত মোৰ বাইদেউ থাকে বাইদেৱে প্ৰথম ফোনটো কৰে তই আৰু অকল বিহুহে গাব পাৰ নেকি তই যে আগৰ গানটো গাব কমপ্লেইন আহে আৰু মানে কমফৰ্ট এতিয়া কাঠপকি ঘোঁৰা কিৰে কিৰে উঠি ফুল পোহৰে কিৰে কিৰে কাঠপকি ঘোঁৰা কিৰে কিৰে উঠি ফুল পোহৰে কিৰে কিৰে শদিয়াৰ নলৈ যায় কি কোম্পানী চলাই দেৰে গাড়ী নাচনি কল বাৰীত ৰেলে ঘেৰে ঘেৰাই যায়। নমস্কাৰ আপোনালোক সকলোকে মই সাগৰিকাই মনৰ খবৰলৈ স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিৰ পৰা আমি বিহু সম্পৰ্কে কিছু কথা আজি জানিম বিহু লগত বৰ্তমান সময়ত যিখিনি সংযোজন হৈছে আৰু যিখিনি ৰূপান্তৰ হৈছে সেয়া শুদ্ধ নে অশুদ্ধ নে তাৰ পৰা আমাৰ লাভ হ'ব লোকচান হ'ব বা কি হৈ আছে বৰ্তমান বিহুৰ লগত জড়িত গোটেই কথাখিনি আমি আজি জানিম আৰু তেখেতৰ লগত পাতিম তেখেতৰ কিছু মনৰ কথা পাতিম বিহু সম্বন্ধে তেখেতে বহু কথা ক'ব লগা আছে আৰু তেখেতৰ বৰ্তমান সময়লৈকে জীৱনৰ অধিকাংশ সময় তেওঁ বিহুৰ লগত কটাইছে গতিকে তেখেতক বিহু বিশেষজ্ঞ বুলি ক'লে আচলতে তেখেতে বেয়া পায় সেইকাৰণে মই সেই শব্দটো ক'ব বিচৰা নাই কিন্তু সঁচা কথা ক'বলৈ গ'লে তেখেত বিহুৰ বিশেষজ্ঞই কিন্তু মই ক'বলৈ টান পাইছোঁ কাৰণ তেখেতে সেইটো কথা বেয়া পায় গতিকে তেখেতৰ আজি মনৰ খবৰ জানিম আৰু লগত আছে তেখেতৰ সহধৰ্মিনী এতিয়া আহক আমি চিনাকি হওঁ তেখেত হৈছে প্ৰবীণ শইকীয়া আৰু তেখেতৰ সহধৰ্মিনী ৰশ্মিৰেখা শইকীয়া আমাৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ নমস্কাৰ সাগৰিকা চেনেললৈ সকলোকে আমি সেৱা জনাইছোঁ আচ্ছা আমি আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ যাত্ৰা বিহুৰ লগত যাত্ৰা আপোনাৰ কেতিয়া আৰম্ভ তাৰ আগত কিন্তু আপোনাৰ কিছু বেলেগ যাত্ৰা আছিল বিহুৰ লগত যাত্ৰা কেতিয়া আৰম্ভ এইটো বহুত দীঘলীয়া হ'ব দেখোন গোটেই কথা তথাপিতো কওকচোন আপুনি বিহুৰ লগত যাত্ৰা আৰু জন্ম 2 বছৰ 3 বছৰমানৰ পিছৰ পৰা আচ্ছা কাৰণ আমি চোতালতে বিহু দেখিছিলো নহয় গতিকে সেই চোতালৰ পৰাই আৰম্ভ মোটামুটি আমি মোৰ ঘৰ দেৰগাঁও বঙালগাঁৱত হয় গতিকে বঙালগাঁৱত যিটো হুঁচৰি গায় মানুহে হুঁচৰিকে দেখিছো আমি চোতালত দেখিছো হুঁচৰি গোৱা দেখিছো সেই গোৱা দেখোঁতে বিহু আৰম্ভ আৰু আমি নিজেও হুঁচৰি মাৰিবলৈ গৈছিলো ঘৰে ঘৰে
4 বছৰমান বয়সৰ পৰাই ঘোষাপদবোৰ মুখস্থ কৰোঁ। হয় আমাৰ আইতা আছিলে, দৰাইদেউ এজন আছিলে, হয় তেওঁলোকে আমাক শিকায় এনেকে এনেকে গাব লাগে। আমি বেছি ল'ৰা ছোৱালী নহয়, মানে হাফ পেণ্ট চাৰ্ট এটা, মানে ইয়াত গামোচা এখন, কঁকালত গামোচা নামাৰো, ইয়াতে গামোচাখন মৰা ডিঙিতে গামোচাখন লওঁ আৰু গৈ পেলাই আমি হুঁচৰি মাৰোঁ। খুব বেছি 6টা বা 7টা ল'ৰা ছোৱালী, কেতিয়াবা 10টা মানো হয়, ওচৰতে থকাকেইটাহে আহে আৰু এই কেতিয়াবা 10 পইচা কাপ মেক্সিমাম 4 অনা দিয়ে এতিয়া দক্ষিণা। তেনেকে গাই গাই সেই আৰম্ভ আৰু যদি তুমি বিহু বুলি কোৱা, এই মোটামুটি 4 বছৰমান বয়সৰ পৰাই মানে বিহু গাঁৱে গাঁৱে ঘৰে ঘৰে, আচলতে গাঁৱত নহয় আৰু চুবুৰী, আমাৰ নিজৰ যিটো চুবুৰী, সেই চুবুৰীটো আশে পাশে থকা হয়। আৰু বিহু আমি মাত্ৰ আচলতে ক'বলৈ গ'লে আমি 2 দিনহে মাৰিবলৈ পাইছিলোঁ। তাৰমানে বিহু এতিয়া কয় 7 বিহু 7 বিহু, এইটো মই বৰ বিশ্বাসী নহয়। তাৰমানে 7 বিহু বুলি কোনো বস্তু আমাৰ দিনত, আমি সেই সময়ত মানে এতিয়া যদিও মোৰ 60 বছৰ পাৰ হ'ল, আমি সেইখিনি সময়ত 7 বিহু নাছিলে, মাত্ৰ বিহু 3টাহে আছিলে, গৰু বিহু, মানুহৰ বিহু আৰু চেৰা বিহু। তাৰ পিছত কিছু সম্ভৱতঃ 60 ঘৰত, 60 নে 58 59ৰ ঘৰত হেনো আৰু এটা বিহু সংযোজন হৈছিলে, কোনোবা এজনে এটা আৰ্টিকলত লিখিছিলে। তাৰপিছত তেনেকেহে সংযোজন হৈ এতিয়া 7 বিহু হৈ যায়। 7 বিহু হৈ গৈছে। গোটেই ডাটাখিনি মই এতিয়া কৈ দিব নোৱাৰিম কোনটো সময়ত কোনটো বিহু আহিছে। এতিয়া কিন্তু এনেকুৱা কিছুমান লিখকে কিছুমান বস্তু লিখি থৈ গ'ল, প্ৰায় 9টামান বিহু আছে তাৰমানে তেওঁলোকৰ মতে। মানে চেৰা বিহুৰ পিছত গোঁসাই বিহু, মাইকী বিহু, বোৱাৰী বিহু, ঢেঁকী বিহু, তাৰপিছতে মেলা বিহু, এনেকে বহুত আছে। তেনেকে চাবলৈ গ'লে যদি যিখিনি ৰাইটাৰ, যিখিনি লিখি লিখি গৈছিলে সেই বিহুবিলাকৰ বস্তু, তেওঁলোকৰ নিজৰ মতে লিখি লিখি যাওঁতে তুমি প্ৰায় চাগে 10-12টামান হ'বগে চাগে গৈ আছে তাৰমানে। কিন্তু সেইটো একেবাৰে নতুন, সেইকাৰণে মই বিহুত 3টাহে হেৰি কৰোঁ। মই কিয় ক'লো 2 দিন মাৰিব পাৰোঁ, আমাৰ তাত চেৰা বিহুত হুঁচৰি গাবলৈ নিদিয়ে আমাক। কিয়, সেইটো নিয়ম নেকি? 2 দিনেই বিহু আৰু চেৰা বিহু মানে বিহু গ'লেই নহয়, বিহু শেষ আৰু বিহু চেৰা মানে কি, বিহু এৰি গ'ল, বিহু এৰিলে বিহু মাৰিবলৈ নিদিয়ে। মোৰ এতিয়াও মনত আছে, আমাৰ ঘৰৰ ওচৰতে এখন সত্ৰ আছে, কাঠবাপু সত্ৰ বুলি। তাৰ সত্ৰাধিকাৰ সেইটো সময়ত নলিন চন্দ্ৰ মহন্ত আছিলে। আমাৰ আকৌ বাৰী একেখনেই, বাৰীতে সীমা। আমি মানে এইপিনেদি অহা যোৱা কৰোঁ, আমি তেখেতক আটা বুলি মাতো। আৰু সত্ৰৰ প্ৰায়খিনি মানুহ, আমাৰ মায়েও মাতে, দেউতায়েও, সকলোৱে আটা বুলিয়ে মাতে তেখেতক। আমি তেতিয়া চাগে মোৰ 4-5 বছৰ বয়স, আমি মানে নঙলাখুলিত, বহুত দীঘল নঙলা আছিলে, নঙলাখুলি গৈছোঁ, গৈ পেলাই জয় ৰাম বোলা, জয় হৰি বোলা দিছোঁ। তাৰপৰা কোনোবা এজন আহিছে, কোন আহিছে এইকেইটা চেৰা বিহুত হুঁচৰি গাবলৈ, ক'বলৈহে পালে। হেৰিয়ে বোলে এনেকে কৈছে দেখোন, আজি আহিব নাপায় নেকি? আমি যাওঁচোন বাৰু ব'ল। গ'লো আৰু, চেৰা বিহুত যে বিহু মাৰিবলৈ আহিলি, তহঁতে হুঁচৰি গাবলৈ আহিলি, বোলো নালাগে নেকি আহিব? এই বিহু 2 দিনতহে আহিব লাগে। গতিকে আমাক তেনেকে ক'লে, সেই কথাটো মোৰ কিন্তু আজিও মনত আছে। গতিকে আমি কিন্তু যেতিয়া সেই হ'ল নহয়, তাতে চেৰা বিহুত মাৰো আৰু, কিন্তু মেক্সিমামে 3 দিন। তাৰমানে এই 2 দিনতে তুমি যিমান পাৰা শেষ কৰিব লাগিব। যিঘৰ মাৰা 10-12 টকা যি উঠিলে, এতিয়া 10-12 টকা বহুত পইচা নহয়। এতিয়া 10-12 টকা বলে, সেই কথা মনত থাকিলে। সেইকাৰণে মই বাকী যে বিহুবিলাক যে এতিয়া যে লিখি আছে, যথেষ্ট ডাঙৰ ডাঙৰ লিখকসকলেই লিখিছে, কিন্তু মই কিন্তু চেৰা বিহুতহে শেষ কৰিছোঁ। মই ক'তো মানে গৰু বিহু, মানুহ বিহু আৰু চেৰা বিহু। তাৰপিছত বহুত বিহু, মেলা বিহু বুলি এটা আছিলে। মেলা বিহু মানে সেইটো মুকলি বিহু। যিটো মুকলি বিহু, সেইটো গহপুৰত আৰম্ভ হৈছিলে, গহপুৰৰ কামদেৱালত, বহু পিছত। কিন্তু প্ৰথম মুকলি বিহু কিন্তু গহপুৰত। গতিকে সেইটো এটা মুকলি বিহু বুলি পিছত হৈছে, সেইটো পিছৰ সংযোজন, আগৰ নহয় কিন্তু। কিন্তু সেইটো প্ৰথম বিহু কিন্তু গহপুৰৰ কামদেৱাল। গতিকে তেনেকৈ আৰম্ভ হ'ল বিহু। বিহু আৰম্ভ হৈ 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 পঢ়া শুনা হ'ল। তাৰপিছতে গুৱাহাটী আহিলোঁ। গুৱাহাটী আহি তেতিয়া সেইখিনি সময়ত কেছেট আছিলে, কেছেট কৰিলোঁ।
তাৰপিছতে খগেন মহন্ত আৰু ৰচনা মহন্তক লগ পালোঁ, লগ পাই তেওঁলোকৰ লগত কিছু কাম কৰিলোঁ। তেনেকৈ চলি এতিয়া এইখিনি পাইছোঁহি। বৌক এইখিনিতে সুধিব বিচাৰোঁ যে আজিৰ প্ৰবীণ শইকীয়াৰ যিটো সফলতা, সেই সফলতাটোত ওতঃপ্ৰোতভাৱে জড়িত তেখেতৰ পৰিবাৰ বৌ, যে এতিয়া গতিকে মানে সেইটো মই নকলেও বা আজি দৰ্শকৰ আগত নকলেও যিখিনি মানুহে সদায় প্ৰবীণ দাক পাই আছে সকলোৱে জানে। গতিকে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আগতে আপুনি সদায় আপোনাক মই মডাৰ্ণ চং গোৱা, আধুনিক গীত গোৱা শুনিছিলোঁ, আৰু আপোনাৰ কণ্ঠত এটি গীতৰ এলবামো হৈছিলে জয়ন্ত হাজৰিকাৰ, বৰ সুন্দৰ হৈছিলে সেই এলবামটো। কিন্তু বৰ্তমান সময়ত আপুনি অকল বিহু লৈ ব্যস্ত হৈ পৰিলে, নে আধুনিক গীত গাবলৈ এৰি দিলে, নে মানুহজনৰ প্ৰভাৱ পৰি পেলাই, নে ভাবিলে যে নাই এইটো কৰিলেহে ভাল হ'ব? কিন্তু মানে খুব 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 ওতঃপ্ৰোতভাৱে নাই নেকি? তাৰমানে আমি তেওঁ যেনেকে কৈ গ'ল চোতালত বিহু মাৰিছিলো, হুঁচৰি মোৰ দাদাৰ লগৰখিনি যেতিয়া হুঁচৰি মাৰিছিলে, আমাৰ বয়সৰ ডিফাৰেঞ্চ আছিলে বহুত, মানে দাদাৰ লগত মোৰ ডিফাৰেঞ্চ আছিলে। আমি ক্লাছ 7 মানলৈকে চাগে বিহু সেই ল'ৰাৰ লগত হুঁচৰি মানে মেখেলাখন কেনেকে পিন্ধে, হাতখন ওপৰলৈ দাঙি দিলো, এনেকে ইয়াতে ৰছীডাল পেলাই দিলে, তেনেকুৱা ধৰণে মেখেলা পিন্ধাৰ বয়সৰ পৰা বিহু নাচিছিলো। আৰু সেই বহাগত হুঁচৰিৰ লগত মৰা বিহুটোহে আমি বিহু বুলি জানিছিলো, সঁচা কথা কবলৈ গ'লে। তাৰ বাহিৰে বেলেগ সময়ত এতিয়া লিখা পঢ়া সেইবোৰত মানে এনেকুৱা, সেইবোৰ পঢ়িলে মানে কিবা সঁচাকে উপন্যাসৰ প্লট কিছুমান নিচিনা লাগে কাহিনীবোৰ, কিন্তু আমি ফেচ কৰিছিলো সেইটো খুব ৰিয়েল বস্তুটো, যে বিহুৰ সময়তহে বিহু শুনিছিলো। তাৰ বাহিৰে তেতিয়াতো ৰেডিঅ' প্ৰথম ৰেডিঅ'তহে শুনিছো, ৰেডিঅ'ৰ পিছত ৰেকৰ্ড প্লেয়াৰ পালো, বা টেপ ৰেকৰ্ডাৰবোৰ আহিলে, কেছেট আহিল, বেলেগৰ ঘৰৰ পৰা কেছেট আনিও শুনিছিলো। একদম প্ৰত্যেকটো যে কেছেটে কিনিম তেনেকুৱাও নহয়, কাৰোবাৰ ঘৰৰ পৰা আছে মই গান গোৱা ছোৱালী হিচাপে মোক সৰুতে ওচৰৰ মানুহবোৰো এইটো গান তই ফাংচনত গাবি, খুব মানে শ্ব' কৰো দেই। কিন্তু বিহুৰ শ্ব' যে কৰো তেতিয়াও বিহুৱাবোৰে বিহু মাৰিছিলে, কিন্তু আমি ইমান বিহু গোৱা নাছিলো। তেতিয়া খুব শ্ল' ৰেডিঅ'ৰ যিবোৰ জয়ন্ত হাজৰিকাৰ গান বা তেনেকুৱা ধৰণৰ গান কিছুমানহে চিলেক্টেড কিছুমান গান গাওঁ, য'ত মানে সুগম সংগীত বুলি ক'লে যিটো বুজে আৰু তেনেকুৱা ধৰণৰ গাইছিলো। কিন্তু যেতিয়া মই প্ৰবীণ শইকীয়াক লগ পালো, তাৰ পিছৰ পৰা তেওঁ যিহেতু খগেন মহন্ত, অৰ্চনা মহন্ত বাইদেউৰ লগত ইমান ঘৰুৱাভাৱে আছিলে, ৰমেন চৌধুৰী দাদা আছিলে, তেখেতসকলে যে ইমান ধুনীয়াকে যে ৰেকৰ্ডিংবোৰ কৰে, ৰেকৰ্ডিংবোৰ চাবলৈ মই আহোঁতে অৰ্চনা বাইদেউৰ খগেন দাই খুব কয় মানে, এই ৰশ্মি তয়ো গাচোন তেতিয়া মানে, কিন্তু মই স্কেলটো অলপ হাই হয় নহয়, ইমান হাই স্কেলত মই তেতিয়া গাব নোৱাৰো, মোৰ ৰেঞ্জৰ ভিতৰত মই মিলাই গানবোৰ গাওঁ। মানুহে আদৰো কৰিছিলে তেতিয়া দেই, জয়ন্ত হাজৰিকাৰ কেছেটটো বহুত ভাল হৈছিলে, কাৰণ মই সেইটোত অভ্যস্ত আছিলো। তাৰপিছতে যেতিয়া খগেন দা, অৰ্চনা বাইদেৱে কয়, খগেন দাই বিশেষকৈ বহুত মানে যিসকলে পাইছে তেওঁলোকে গম পাব যে খগেন মহন্তই কেনেকে মানে অনুপ্ৰাণিত কৰে, শিকায়, একেটা শব্দ কেনেকে উচ্চাৰণ কৰিলে মানে 1000 বাৰলৈকে শিকাবলৈ তেওঁ ৰাজি হৈ থাকে, মানে তোমাৰ কোনো আনইজি নালাগে, ইমান এজন লিজেণ্ডাৰী ছিংগাৰ। তাৰপিছতে তেওঁ মানে ক'লে তই বাইদেউৰ লগত ওচৰতে থিয় হৈ গাচোন, এনেকে বাইদেউৰ ৰেকৰ্ডিং পিৰিয়ড মানে এনেকে হেডফোনটো নহয়, মই এইটো থাকো নহয়, এইটো চাইডত ধৰি লৈ বাইদেউ মোৰ মানে হেডফোনটো বাইদেউ নিজে অকমান চাইড কৰি দিয়ে, যাতে বাইদেউৰ মাতটো শুনি থকা যায়। লগত গাওঁতে মই দেখিলো হাৰমনিয়ামৰ একেবাৰে মোটামুটি শেষৰ ৰিডটোলৈকে মই মোৰ ভইচটো মই নিব পৰা হৈছিলে, কিন্তু সেইটো অভ্যস্ত মানে শুনি। তাৰপিছতে প্ৰবীণেও মানে তেতিয়া আকৌ ষ্টুডিঅ'ত মানে বহুত কাহিনী আছে, উচ্চাৰণৰ বহুত গণ্ডগোল দেই, সম্পূৰ্ণকে নহয়গে, মানে গণ্ডগোল মিন্স মানে কি, মোৰ দন্তীয়া খ এইবোৰ চব একেই আৰু মোৰ কাৰণে মানে নাৰীয়ে ক'বলৈ মই ভাল পাওঁ, ভালকে এনেকে কওঁ মানে মই শুদ্ধকে কৈছো, কিন্তু সেইটো গণ্ডগোল। আৰু এইফালে কন্ট্ৰল ৰুমত থাকে তেতিয়া যতীন শৰ্মা দাক পাইছিলো, যতীন দা আগফালে দেখিলে ভৰি তলৰ পৰা মানে অলপ ঠাণ্ডা লাগি আহে, তেওঁ যিটো মুডত থাকে নহয়। আকৌ ৰমেন চৌধুৰী, ৰমেন দাকো বহুত ভয় লাগে, মানে ভাল লগা মানুহ তাত অকল খগেন দা, অৰ্চনা বাইদেউ ভাল লগা মানুহ, আৰু প্ৰবীণ শইকীয়া তেওঁলোকৰ যতীন শৰ্মা আৰু ৰমেন দাৰ লগত হাৰি ফুৰাই যেতিয়া বহি থাকে, যিটো পজত চাই থাকে ন, বহুত কান্দি গান গাইছো, মই ভাবো তেতিয়াও মোক ভাল পায়, মানে আমাৰ ভাল পোৱা আছিলে, কিন্তু মই ভাবো এই বিলেইটোৰ লগত কেনেকে
এতিয়া জানো তাৰপিছত লাহে লাহে এতিয়ালে মই চাগে অলপ অভ্যস্ত হৈছো এতিয়া যিহেতু মই বিহু নাচিছিলো মই সেইটো এতিয়া মই যেতিয়া মোৰ কিছুমান ল'ৰা ছোৱালীক মই শিকোৱাৰ এটা সুবিধা আছে মোৰ শিকাও তেতিয়া মই কওঁ গাত বিহুটো থাকিব লাগিব এনেই যে কওঁ সাগৰিকা যে মানে অসমীয়া মানে বিহু নহয় বিহুৰ হাত চাপৰিটো বজাবও নাজানে বিহু মৰা আৰু এজ এ পাৰফৰ্মিং আৰ্ট ফৰ্ম বিহু নচা বিহু গোৱাটো বহুত বেলেগ বস্তু হয় গতিকে তাত এটা ইউনিফৰ্ম আছে তাত কব মানে নকৰো বুলিও এটা কোৰিঅগ্ৰাফিক এটা ডিজাইন আহে গতিকে সেইটোৰ কাৰণে শিকিবলগীয়া এটা পৰিৱেশো আহি পৰিলে আৰু সেইটো কাৰণে মই ভাবো এতিয়া বিহুটো মই সেইটো কাৰণে সুবিধাটো পাওঁ মানুহে চিধাই বিহুটো গা বুলি কয় মানে গাই দিব পাৰো আৰু এটা মোৰ ডাঙৰ বেমাৰো আছে মানে ধৰি লওক এনেকে গানটো গাই আছো নহয় সন্মুখত মানুহখিনিয়ে চাই আছে মই ষ্টেজ পাৰফৰ্মেঞ্চৰ পৰা কৈছো মই 1 ছেকেণ্ডত পাহৰি যাব পাৰো মনত নাহে কিন্তু বিহুটোত মই যিকোনো মিলাই পেলাই ইটুকুৰা আনি সিটুকুৰা আনি পেলাই বিহুটো যে গাব পাৰো সেইটো কাৰণে মই খুব কমফৰ্ট হওঁ সেইটো কাৰণে চাগে মই এতিয়া প্ৰবীণৰ লগত বিহু গাই মানে এনেকুৱা হেৰি হলো ঘৰৰ পৰা গালি খাওঁ আৰু ক'ৰবাত যদি টিভি শ্ব' এটা কৰিলো নহয় বিহুটো গোৱাৰ পিছতে যোৰহাটত মোৰ বাইদেউ থাকে বাইদেৱে প্ৰথম ফোনটো কৰে তই আৰু অকল বিহুহে গাব পাৰ নেকি তই যে আগৰ গানটো গাব কমপ্লেইন আহে আৰু মানে কমফৰ্ট এতিয়া বিহুৰ লগত কমফৰ্ট ভাল পোৱা হৈ গ'ল সেইটো আৰু কি হয় মানে সদায় সেইটোৰ লগত থাকোতে তাৰ লগত মানে সেই হেৰিটোৰ লগত এটা আপোনত্ব হৈ গৈছে বেলেগ জানানে ফোক বোলা বস্তুটো আমি ধৰি লোৱা গোসাঁই ঘৰত প্ৰাৰ্থনা গাওঁ আৰু সপ্তাহত 3 দিন মান আমাৰ মায়ে বৰগীত গায় তেতিয়া বৰগীতবোৰ গাওঁতেও কিন্তু প্ৰাৰ্থনা ঘৰত যেতিয়া বৰগীত গাওঁ তেতিয়া আমাক আগত ৰাগ চাগ গাবলগীয়া নহয়তো গতিকে প্ৰাৰ্থনা হিচাপে যিখিনি বৰগীত গাওঁ সদায় শুনি থকা সুৰ আমি গাওঁ আমি তেনেকে শিকি গলো গতিকে ঘৰত সভা পাতিলে আমি নাম প্ৰসংগ জানো পাঠবোৰ জানো তেনেকৈ কীৰ্তন পাঠ কেনেকে কৰে জানো ভাগৱত পাঠ কেনেকে কৰে জানো বা গোসাঁই ঘৰত আই দেখা দিয়া আগতে দেখা দিয়ে গতিকে আই নাম জানো বিয়া এখনলৈ যাওঁ বিয়া হয় বিয়া নাম জানো তেনেকে বস্তুবোৰ জানো কিন্তু এই কামৰূপীয়া লোকগীত গোৱালপৰীয়া লোকগীত এনেকুৱা ধৰণৰ বস্তুৰ লগত একদম চিনাকি নাছিলে বা মোৰতো সেই মালিতাবোৰৰ লগতো একো চিনাকি নাছিলে মেলাবোৰৰ লগত সেইবোৰ গোটেই বস্তুবোৰ কিন্তু যেতিয়া মই প্ৰবীণ শইকীয়াৰ লগত মোৰ সংসাৰ হ'ল তাৰ পিছতহে মই সেইখন পৃথিৱী গম পাইছো যিহেতু মই থিয়ৰিটিকেলি শিকিছো গতিকে বস্তুটো জানি পেলাই মোৰ এতিয়া ভাল লাগে এতিয়া মানে মই সেইবোৰ বস্তুত একো কম্প্ৰমাইজ কৰিব নিবিচাৰো যিমান পাৰো মানে ভাল পোৱা বস্তু ভাল লাগে খেলা নকৰে যে খেলা কেতিয়াও জানি বুজি মই কেতিয়াও মানে সেইখন এখন বৃহৎ দুনিয়া আচলতে সেইখন আচলতে লোকসংগীতৰ পৃথিৱী হয় লোকসংগীতৰ এখন প্ৰকাণ্ড পৃথিৱী মানে সেইখন ইমান পটককে হজম কৰাটো সহজ এই যে এইমাত্ৰ যে বৌয়ে যে ক'লে ববিন্দা এই যে মালিতা বুলি ক'লে নেকি এই বস্তুটো কি মানে মোক এবাৰ বুজাই দিয়ক কথাটো মানে মালিতা জনাই জানে চাগে মই নাজানো শুনিছো মালিতা মানে ইংৰাজীত এটা শব্দ আছে বেলাদ আচ্ছা আছে সেই বেলাদ অসমীয়াৰ শব্দ হ'ল মালিতা তেনেকুৱা কিছুমান কাহিনী গীত আছে কাহিনী গীত এই কাহিনী গীতৰ 3টা ধাৰা আছে এই কাহিনী গীতৰ 3টা ধাৰা আছে এই মানে সেই বেলাদ বিলাকৰ বিভিন্ন ধৰক জেগাত কিছুমান মানে এনেকুৱা কিছুমান জেগা আছে সেই জেগাটো যেনেকে ধৰক উজনি অসমৰ বিহু কামৰূপীয়া লোকগীত গোৱালপৰীয়া লোকগীত ঠিক তেনেকে কিছুমান জেগাত যিকেইটা বেলাত আছে এইটো আমুকৰ বেলাত আমি যেতিয়া নিজে গৈ পেলাই শিকিছিলো সেইবিলাক জেগাত তেতিয়া গম পাইছে এইটো ইয়াৰ বেলাত আৰু এই মালা মানে মালাডাল কেতিয়া হয় এপাহ বা দুপাহ ফুল নহব নহয় ইপা ফুলৰ লগত সিপা ফুল বান্ধিলে আকৌ এপাহ গাঁঠিলে গৈ 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 দীঘল যেতিয়া হ'ল তেতিয়াহে মালা হ'ল ফুলৰ দৰে গাঁঠি যোৱা কথাবিলাকেই হৈছে মালিকা বিষয়বস্তু ভাগ আছে বুৰঞ্জীমূলক আছে এটা উদাহৰণ দিলো তোমাৰ বুৰঞ্জীমূলক মালিকা এতিয়া জয়মতী কুঁৱৰীক যেতিয়া শাস্তি দিছিলে জয়মতী কুঁৱৰীৰ বিষয়ে আমি বুৰঞ্জীত যদি পঢ়িলো যদিও অসম বুৰঞ্জীত বহুত সৰু চেপ্টাৰ এটা আছে কিন্তু আমি বহুতেই জানো জয়মতী কুঁৱৰী কোন গদাপাণি কোন লৰা ৰজা কোন বা জয়মতীৰ শাস্তি কি আমি বুজি পাওঁ জয়মতী কুঁৱৰীক যেতিয়া শাস্তি দিছিলে তেতিয়া তেওঁ যেতিয়া কোনোবা চহা কবিয়ে চাবলৈ গৈছিলে বা কোনোবাজন
বৈৰাগী বা কোনোবা এজন গাঁৱৰ মানুহে যিজনৰ ভিতৰত কথাবোৰে সুৰ হৈ প্ৰকাশ হয়, তেওঁ কি ফিল কৰিছিলে জয়মতী কোঁৱৰীয়ে কি ভাবি থাকিব পাৰে শাস্তিটো তেওঁৰ মনত কি হ'ব পাৰে সেই ব্যক্তিজনৰ এই জয়মতী কি মানে জয়মতী কোঁৱৰীৰ ভিতৰত কি হৈ আছে সেই মানুহজনীয়ে অনুভৱ সেই মানুহজনৰ মুখেৰে মানে তেওঁ চাগে এনেকে ভাবিছে আৰু সৰু ঘৰৰ পৰা আহি পেলাই তুমথুমীয়া কৰি দিলে বিয়া হৈ আহি এনেকুৱা হ'ল সেই কথাবোৰ কওঁতে তেওঁ গৈ আকৌ বেলেগ দুজনৰ আগত কথাখিনি সুৰীয়া ভাৱে কব গীতৰ আকাৰে কলে সেইটো হ'ল জয়মতী কোঁৱৰী মালিকা আৰু সেইটো যিহেতু এটা বুৰঞ্জীৰ চেপ্টাৰ তেনেকে মণিৰাম দেৱানৰ বিষয়ে আছে তেনেকে নাহৰৰ বিষয়ে আছে মদন বৰফুকনৰ বিষয়ে আছে সেইবোৰ হ'ল হিষ্টৰিকেল বেলাড আকৌ কিছুমান আছে সাধু কথাৰ কাহিনী লৈ পেলাই তাত অকমান এনেকুৱা লাগে যেন এইটোত কিবা বুৰঞ্জী তথ্য আছে নেকি সেই তেনেকুৱা ধৰণৰ ধৰি লোৱা জনা কাপোৰৰ এটা কাহিনী আছে ফুলকোঁৱৰ মণিকোঁৱৰৰ কথা আছে এই কথাবোৰ লৈ পেলাই যিবোৰ বেলাড হ'ল সেইবোৰ হ'ল ধৰি লোৱা কিংবদন্তিমূলক বা জনশ্ৰুতিমূলক আকৌ ৰিয়েলিষ্টিক কিছুমান বেলাড আছে তুমি এটা জানানে এইটো তলতে কৰোতাতে পাতি পাহৰি আহিলো কুচিৰে লগতে পগলাই কিলাব জামে আই ঘৰলৈ গুচি এইটো আমি হুঁচৰিত গাওঁ তেতেলি তলতে কৰোতাতে বাতি পাহৰি আহিলো কুচি ঐ গোবিন্দাই ৰাম কৃষ্ণাই মূৰতে একদম পুৰণা হুঁচৰিত মানে এই বেলাটো হুঁচৰিত ব্যৱহাৰ হৈছে সেই বস্তু এনে এই যে মালিতা বস্তুটো এইটো মানে বিহুৰ লগত জড়িত নহয় মালিতা বিলাক বিহুৰ লগত জড়িত নহয় মালিতা সেইখিনি বুঢ়াগীয়ে গোৱা গীত কিন্তু সেইবোৰ বিহু মৰা মানুহখিনিৰ মাজতে চৰ্চা হৈ থাকে গতিকে হুঁচৰিত যিহেতু প্ৰেম প্ৰীতিমূলক বিহুগীত গতিকে তাত কোন ধৰণৰ বিহু গাব তাত ধৰি লোৱা এই বিহু লগতে সোমালে ধৰি লোৱা এটা ফুলকোঁৱৰ মণিকোঁৱৰৰ মালিতাত আছিলে শংকৰদেৱ ৰজা মানে পক্ষীৰাজ ঘোঁৰাত উঠি পেলাই গুচি যায় গৈ পেলাই বাপেকক বিচাৰি যায় বাপেকক জল কৰি মানে চমুৱাই কলো আৰু গানটো শুনিলে তুমি গম পাবা পক্ষী ঘোঁৰা কিৰে কিৰে উঠি ফুল কোঁৱৰে কিৰে কিৰে পক্ষী ঘোঁৰা কিৰে কিৰে উঠি ফুল কোঁৱৰে কিৰে কিৰে শদিয়া ৰণলৈ যায় কি কোম্পানী চলাই দেৰে গাড়ী নাচনি কল বাৰীত ৰেলে ঘেৰে ঘেৰাই ৰেলে ঘেৰে ঘেৰাই যায় এইটো মানে ফুলকোঁৱৰ মণিকোঁৱৰ মালিতাৰ পৰা অহা বস্তু এইটো বিহুত আহিছে এইটো মানে এইবিলাক বস্তু বিহুত সোমাই গৈছে মানুহখিনি একেখিনি ৰেল এখন সোমালে কোম্পানী তেতিয়া কোম্পানী আহিছে এইটো মানে ধৰা এইটো ইয়াতে বসন্তিৰ পিছৰ চাগে গীতটোৰ সৃষ্টি কাৰণ কোম্পানী কথাটো সোমাই আছে কোম্পানীটো অকল প্ৰথম কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে সেইকাৰণে সম্ভৱতঃ এইটো 1826 চনৰ পিছত হ'ব মানে কিন্তু সেই বস্তুটো সোমাইছে এই মালিতাটোৰ পৰা এনেকে এতিয়া বিভিন্ন জেগাত যে বেলেগ বেলেগ মালিতা হয় বিভিন্ন জেগাৰ হয় ঠিক তেনেকে এইখিনি যিখিনি গালে সেইখিনি ধৰক আমি হৰদত্ত বীৰদত্তৰ কাহিনী এটা মেলা এটা আছে মানে লোৱাৰ আছামত এইটো খুব চুটি কিন্তু আটাইতকৈ দীঘল মালিতাটো হৈছে যে ক'লে বদন বৰফুকন বুলি নকয় বৰফুকনৰ মালিতা বুলি কয় বৰফুকনৰ মালিতা সেইটো আটাইতকৈ দীঘল তুমি যদি কণ্টিনিউ এনেকে যদি গাড়ী থাকিবলৈ হয় নহয় 6 ঘণ্টামান লাগিব চাগে সেইকাৰণে কাহিনী আমি মানে সেই 6 ঘণ্টা বস্তুটো আনি পেলাই 20 মিনিটত থৈ দিওঁ 20 মিনিটত সেইখিনিকে কৰা হয় মানে সেইকাৰণে জনা কাপোৰৰ বেলাটো বহুত দীঘল তাত কিন্তু বহুত ভেৰাইটিজ সুৰ আছিলে জনা কাপোৰটো সেইটো এখন আমি নাটক কৰি পেলালো এই যে এইবিলাক যে বুটলি ফুৰিছে আপোনালোকে এইবোৰতো বুটলি ফুৰা বুলিয়ে কৈছো আৰু এটা মানে কি জানা এই শেহতীয়াকে কেইখনমান কিতাপ আছে কিতাপত কিন্তু কিছুমান লিৰিক্স পোৱা যায় সুৰ নাপায় তাকে সুৰটো লাগিব ন সুৰটো আমি বিচাৰি বিচাৰি মই উলিয়াও এওঁতো এতিয়া চব শিকাই দিলো এতিয়া মই নাগাওঁ এই যে এই সুৰবোৰ যে আপোনালোকে বুটলি ফুৰিছে ধৰক এইবোৰ বুটলি ফুৰিলে আপোনালোকে জেগাবিলাকলৈ লৈ গৈছো বৰফুকনৰ প্ৰথমতে জয়মতী কোঁৱৰী মেলাটো দুই এষাৰি জানিছিলো তীৰ্থ ফুকনৰ নাম শুনিছা দাদা ঢুকালে
তীৰ্থ ফুকনে মোক এইটো এওঁকে মোক শিকাইছিলে আমি দুইজন গৈছিলো তেওঁৰ তালৈ আচ্ছা আচ্ছা মানে এখাইতে গাই দিব যি মনত যদি আছে অ বহুত পেথেটিক্স মানে হয়। জয়মতী কৰি মালিতাটো আৰু বৰফুকনৰ বেলাটো শিকাইছিলে সোণাৰী ডিম্বেশ্বৰ গগৈ তেওঁ সোণাৰী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল হৈ আছিল গতিকে এওঁ শিক্ষা গুৰু আছিল ছাৰ আছিলে সোণাৰী কিন্তু মই যেতিয়া পঢ়ি আছিলো মই তেতিয়া নাজানো তেতিয়া এইবোৰ বিষয়ে একো নাজানোৱে যে ছাৰৰ ঘৰত 2-3 দিনকে থাকোগে কিন্তু কেতিয়াও ভবা নাছিলো ছাৰে এইবোৰ জানে বুলি তেওঁ তেতিয়া সেইবিলাকত সোমোৱা নাছিলে নহয় তেতিয়া মই ডিম্বেশ্বৰ গগৈ ছাৰ তোমালোকৰ মই যাব লাগে ছাৰক লগ পাব লাগে গ'লো আৰু তেওঁৰ ছোৱালী এওঁৰ লগত একেলগে পঢ়া গতিকে তেনেকে গৈ তেখেতৰ সেয়া শিকিলো নাহৰৰটো শিকিলো তীৰ্থ ফুকনৰ ওচৰত বেলেগে বিভিন্ন জেগাত এই যে এইমাত্ৰ আপুনি ক'লে যে আপোনাৰ জয়মতী কৰি গাওকচোন হিমাদুৰী চহৰত ডাঙৰ হৈ আছিলো বৰগোহাঁইৰ আছিলো যি গদা পানী কোঁৱৰে নিলে সকলং বিয়া কৈ দি এই ধৰণে বৰ হেৰি বস্তু কিন্তু ন খুব মানে অন্তৰ এই বেলাত বিলাকত হিষ্ট্ৰী সোমাই আছে তাত তুমি ইনফৰমেশ্যনো পাবা জয়মতীৰ ঘৰ ক'ত কোৱাচোন এনে যদি সোধা হয় তোমাক মানে পটকে ক'বলৈ দিগদাৰ হৈ যায় মাধুৰী চহৰ ডাঙৰ হৈ আছিল ক'ত আছিলে মাধুৰীত ঘৰ তাৰমানে তেওঁ মাধুৰীত শিৱসাগৰ নাজিৰা চহৰত মাধুৰী চহৰৰ ঘৰ এটা ইনফৰমেশ্যনো থাকে মানে গোটেই ইনফৰমেশ্যন থাকে জেগাটো ইনফৰমেশ্যন থাকে তেওঁ বাই ভনী কিমান সেইবিলাকো ওলাই ন একদম গোটেই তাত তুমি ইনফৰমেশ্যন পাবা সেইটো মানে বহুত আয়ত্ত কৰিবলগীয়া বস্তু হয় হয় মই তাকে মই মালিতা বুলি কোৱা শুনো কিন্তু মানে কি বস্তুটো মই নাজানো আজি মই বুজি পালো এই গোটেই কথাটো আৰু এটা মালিতা আছে এইটো ঢোলৰ মালিতা সেইটো উজনি অসমত আমাৰ যে যিবিলাক ওজাসকলে গায় ওজাসকলে ঢোলৰ আৰম্ভণিতে মানে ঢোল বজোৱাৰ আৰম্ভণিতে এটা মালিতা গায় সেইটো এটা মালিতা বেলেগ সেইটো মালিতা ইয়াৰ লগত নিমিলে কিন্তু শব্দটো একেটাই অকল ঢুলীয়াখিনিহে গায় ঢুলীয়া ওজা যিখিনি সেইখিনি ওজা মালিতা নোগোৱাকে তেওঁলোকে আৰম্ভণি সেইটো এটা বেলেগ চেপ্টাৰ আৰু ঢোলৰ জন্ম কাহিনীটো কিন্তু ঢোলৰ মালিতাটো গায় বুলি সেইটো গৈ পেলাই আৰম্ভ কৰে এতিয়া আমি ধৰক বৰ্তমান সময়ত গাঁৱৰ ফালে আছে বাৰু বহু গাঁৱত এতিয়াও আছে হুঁচৰি গাবলৈ আহে আশীৰ্বাদ দিয়ে বিভিন্ন ধৰণৰ কি আপুনি কিবা ক'ব খুজিলে কওকচোন নাই মানে এই আগৰ বিহুটোৰ সময়তে হেৰিয়লৈ গৈছিলো উজনিলৈ গৈছিলো ঘৰলৈ যোৰহাটত থাকিলো সাগৰিকা গোটেই ৰাস্তাটোত জানানে যাওঁতে দেখিছো মানে চাহকাপ খাবলৈও ক'তো দোকান পোহাৰ একো নাই চব বন্ধ গাড়ীবোৰত গৈছে একদম বিহু মৰা টিমবোৰ ইমান যে ভাল লাগিছে মই কৈছো ইছৰাম বহাগ বিহু মই কেতিয়াও যে নাহো সঁচাকে কৈছো জানানে ইমান ভাল লাগিছে ঘৰ গৈ পালোগে তাৰ পিছত দেখিছো যোৰহাটত বাইদেউৰ ঘৰ সোমোৱাৰ আগে বেলেগ ঘৰত দেখিছো হুঁচৰি গাই আছে পুৰা মাইক লৈ সাউণ্ড বক্স লগাই থৈ দিছে তাৰপিছত বাইদেউৰ ঘৰলৈ গলো কি হল মোৰ বাইদেউক দামা বুলি দামা এই যে বিহু মাৰিছে এনেকে হেৰি কৰিবলৈ আমাৰ দৰ্জা গেট মাৰি থৈছো কিয় এনেকে আহিলে গাবলৈ নিদিওঁ তুমি যে একদম ভাল কাম কৰিছা হয়তো ভাবা এতিয়া মাইক লৈ এনেকে গাব কিয় চব থাকে সাগৰিকা যিটো মানে কেছেটত কৰিছে যিটো আমি কোনো কাৰণত মানে মানি নলওঁ সেই বস্তুটো এতিয়া লাহে লাহে এনেকুৱাকে কৰিছে কিন্তু এটা ডাঙৰ কথা নহয় নে মাইকটো নহলে গান গাব নোৱাৰে হুঁচৰি মৰাটোতো আচলতে একেবাৰে একদম চহা কথা
যে এই যে হুঁচৰিৰ কথাটো আমি যে ধৰক যিখিনি মানুহ এতিয়া গুৱাহাটীত ডাঙৰ হৈছে বা গুৱাহাটীত আছে তেখেতসকলে সেই তাৰ সোৱাদটো নাপায় বা এতিয়াও মানে কি হয় ঘৰলৈ যদি যায় কাৰোবাৰ ঘৰত কেতিয়াবাহে কোনোবাই দেখে এতিয়াও মই দেখিছো যে বহু গাঁৱৰ মানুহেও হুঁচৰি গাবলৈ এৰি দিয়াৰ নিচিনা হ'ল এইটো মানে ইয়াৰ কি কাৰণটো কি এইটো কিয় হবলৈ পালে আমি নিজক এৰি দিছো নে কি মানে পাহৰি গৈছো নে কি কিয় হবলৈ পাইছে বাৰু বুলি ভাবে মানুহৰ ব্যস্ততা হ'ল হয় ব্যস্ততা হ'ল প্ৰথম কথাটো হ'ল যে যুগটো সলনি হ'লতো হয় গাঁৱতো বুলিবলৈ হুঁচৰি কেইখনমান উজনি অসমৰ কিছু গাঁৱতহে আছে এতিয়া মোৰ ঘৰ মাজুলীত আছে আছে কিছুমান গাঁৱত আছে মানুহে কিন্তু কি সময় ক্ষতি কৰি কামটো কৰিবলৈ বেয়া পায় মানে ধেৰ সমস্যা আৰু প্ৰায় গাঁৱৰ মানুহখিনি যিখিনি ধৰক আগতে চহা মানুহ আছিলে সেই চহাখিনি কিন্তু কমি গৈছে খেতি আজিকালি খেতি কমি গৈছে খেতি কৰা যোৱাৰ লগে লগে তেওঁলোকে চাকৰিমুখী হৈ গ'ল কিবা এটা কৰ্মমুখী হৈছে ন বেলেগ এটা গতিকে সময়ত 10টা বজাত ঘৰৰ পৰা ওলাই গৈ অফিচ পাবগৈ লাগে গতিকে ৰাতি যদি 2টা বজালৈকে হুঁচৰি মাৰি পিছত পিছদিনাখন ৰাতিপুৱা নহ'বগে সময়ত দিগদাৰী হয় আৰু এতিয়াও কিছুমান গাঁও আছে আমাৰ গাঁওখনতে আমাৰ গাঁওখন এতিয়াও মানে মাৰিবই লাগিব হুঁচৰি যে যদি এঘৰৰ পৰা নাযায় নে কিবা এটা ফাইনো আছে বেছি দেৰি নকৰে দিনত 2টামান বজাৰ পৰা আৰম্ভ কৰে 2টামান বজাৰ পৰা আৰম্ভ কৰে ৰাতি 8টা 9টা মানলৈ লয় এফালৰ পৰা গাই থাকে কিন্তু গাই মানে মানুহ সেই গাঁওখন শেষ নোহোৱালৈকে গায় তেনেকে চীনাতলিত বৰনামঘৰ বুলি এখন আছে নহয় বৰনামঘৰ সেইখন বহুত ডাঙৰ গাঁও তাত প্ৰায় 300 ঘৰমান মানুহ আছে নেকি গোটেই মানুহখিনি গায় তেনেকে আছে কিছু হেৰি কিন্তু আচলতে কৰ্মৰ কাৰণে চাগে হুঁচৰিটো কমি যোৱা আমাৰ গুৱাহাটীত কথা কৈছো গুৱাহাটীত মানে গুৱাহাটীত নতুন বিহু এটা হৈছে ফ্লেট বিহু ফ্লেটত এটা হেৰি কৰিছে এইটো ভাল একো মানে বেয়া পাবলগীয়া কথাও নহয় মানে কিবা কৰি পেলাইতো মানে সেই এটাচমেন্টটো ৰাখিব বিচাৰে এনজয় কৰে ন মানুহে ধুনীয়াকে শৰাইখন দিয়ে খুৱাই বুৱাই আমি কিন্তু কিমান 2005 চনত নেকি 5 মানে 6 চনত এটা বিহু দল কৰিছিলো মানে আমি হুঁচৰি গাওঁ আমিতো বিহুত নাযাওঁ আমি ভালেখিনি লগ হৈছিলো সোমনাথ বৰা ৰঞ্জিত গগৈ মই এনেকে মাধুৰীমা চৌধুৰী মিনু বনিয়া চেতনা বাইদেউ আনকি বিজু ফুকন আৰু নিপন দাও আছিলে আমাৰ গ্ৰুপত আমি ৰিহাৰ্চেল কৰিছিলো হেৰিয়াত এই তোমাৰ চাগে মনত আছে নে নাই জানো এতিয়া ফ্লেট হ'ল এইটো অনুজ বিষয়া এটা মাটি আছিলে এই ফ্লেটত থাকিলে এখন কিতাপ ৰিহাৰ্চেল কৰিলো গ'লো কিছুদিন গ'লো কিন্তু তাত এটা অসুবিধা এটা আছিলে যে যিখিনি ল'ৰা ছোৱালী নাচিবলৈ আহে বাকী এইখিনিতো সকলোৱে নাচিব নোৱাৰে কিমান দিন নাচিব এঘৰলৈ গওঁতে তাত ভাত পানী খাওঁতে 6 ঘণ্টামান যায়গৈ দেখোন চবে মানে কৈছে নহয় আজি কিন্তু আমাৰ ইয়াতে খাব লাগিব খোৱা বস্তু ইয়াতে হ'ব গতিকে খোৱা বোৱাটো বেছি হ'ল গতিকে বেছি মানুহ যাব নোৱাৰে আমি 3 দিন নে 4 দিন গালো নেকি তাৰপৰা আজি আমাৰ ঘৰলৈ আমাৰ এটা আমি ফ্লেটলৈ গৈছিলো মই পাহৰিছো এতিয়া সেই ফ্লেটত আমি কৈছে আপোনালোক 2টা বজাত আহিব আৰু কিন্তু খোৱা বোৱাটো খাম আৰু 1 ঘণ্টা বহি মই 3-4টা বজাত খাই দিম আৰু হ'ল ৰাতি ভাত খোৱা কেইটামান তুমি চোলা কোৱা 2টা বজাৰ ৰাতি 10টালৈকে একেবাৰে হ'লে তাতে গ'ল গতিকে সেইকাৰণে কিছুমান অসুবিধা কিছুমান আছে আৰু আশাও কৰে যে আমি এইবাৰ মই যোৱা বছৰ কৈছিলো বিহু দল এটা কৰো নেকি হুঁচৰি দল বেছি নলগে মানুহ 15-20 জন গোট খাওঁ আৰু গাব পৰাকে আৰু আচলতে চববিলাক ব্যস্তও তথাপি নহ'লগে আৰু এই 2005 এবাৰ কৰিছিলো তাৰপিছত নাই হোৱাগে এবাৰ নিপন দা আহিছে মানে প্ৰেক্টিচ বুলি নহয় আহিছে আমাৰতো প্ৰেক্টিচ শেষ হ'ল দাদা দেৰিকে আহিছে শেষ কৰিলা নেকি আজি দাদা আজি শেষ কৰিলো প্ৰেক্টিচ কাইলেহে হ'ব দিয়া কাইলৈ আহিম আৰু নিপন দাৰ আকৌ এইবিলাক বৰ চকু আছিলে মানে হুঁচৰি মাৰিম বুলি নহয় হুঁচৰি দল খুলিছে যে গোটেইখিনি মানুহ সেইটো 4 নে 5 চনত আৰু নেহা সৰু তেতিয়া 4-5 বছৰীয়া মানুহ এতিয়া বিভিন্ন জনগোষ্ঠীৰ বিহু আছে আমাৰ নিচিনাকে বড়োসকলৰ সকলোৰে দেউৰী বিহু আছে মিচিং বিহু আছে এই যে বিভিন্ন জনগোষ্ঠীৰ বিহু এই বিহুবিলাকতো আপোনালোকে সংৰক্ষণ কৰিছে বা মানে বুটলিছে তাৰ মানে মই কৈ লওঁ দেই একদম আছে সাগৰিকা ভাল পালো তুমি এইটো কোৱাৰ কাৰণে তাৰ মানে হেৰি এটা কথা ন অসমীয়া বুলি ক'লে কি হ'ব মানে কোন হ'ব মই ৰশ্মিৰেখা শইকীয়া আগতে বৰা আছিলো মানে কাষ্ট হিচাপে মই কলিতা মানুহ দেই তেওঁ কলিতা মানুহ
কলিতাৰে বিহু আছে নেকি অকল মানে তুমি বাৰু গোসাঁই ঘৰৰ ছোৱালী তোমালোকৰতো অৰিজিনেলি বিহু নামাৰিছিলি চাগে হয়নে? গতিকে তোমালোকৰ বাৰু বিহু নাই নাই নহয় আছে কিন্তু বিহু নানাচিছিলা মই তোমাৰ জেনেৰেশ্যনহে আগৰ কথাখিনি কৈ কৈছো আছো হয় হয় তাৰপিছতে মৰাণ আছে সোণোৱাল কছাৰী আছে, আছে চুতীয়া আছে হয়। দেউৰী আছে চব আছে, চবৰে। চবেই বিহু ভাগে ভাগে হেৰি কৰে কৰা হয় এইটো চুতীয়া বিহু এইটো দেউৰী বিহু এইটো মৰাণ বিহু এনেকে কৈ 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 আৰে চবৰে যদি ভাগ ভাগ হয় সেই অসমীয়াটো কোন হয় মানে তুমি কি মই অসমীয়া নে মই কলিতা নে মই মৰাণ কি কম মানে মই সেইটো দেউৰী। এটা যেনেকে কনফিউজন এতিয়াও চবৰে আছে ন মই সেইটো কাৰণে এই বড়ো ছোৱালীজনী এনেকে বুলি আচলতে টাইটেলটো বড়ো তেনেকুৱা মই ভাবো এই টাইটেলটো নোহোৱাকে কিবা এটা যদি নামবোৰ হ'লহেঁতেন বেছি ভাল হ'লহেঁতেন এনেই আৰু ককাই ভাই ককাই বাই ভনী বুলি কৈ থাকিলে নহয় হয় হয় একদম সঁচা কথা তাৰমানে মই বায়েক হবলে মই কিয় দেউৰীজনী কি মোৰ ভনী নেকি তাই তাৰমানে মোতকৈ সৰু নেকি মই মানে যদি বৃহত্তৰ অসমীয়া বুলি কৈ পেলাই যিটো অসমীয়া হৈ যায় তেওঁলোকৰ নিজৰ ডাইলেক্ট আছে নিজৰ কালচাৰ আছে গতিকে সেইবোৰ কাৰণে লাহে লাহে মানুহবোৰৰ মনত বহুত ক্ষোভ আহিছে এতিয়া কথা হ'ল মই যেতিয়া বিহু নাচিছিলো বিহু গাবলৈ ললো বুজা হলো পঢ়া শুনা কৰিও বুজা হলো তেতিয়া এই ওচৰতে ধৰি লোৱা এখন দেউৰী গাঁও আছে আৰু এইখন মই থকা গাঁওখন দেই দেউৰী ছোৱালী কেইজনীৰ লগত মই একেখন স্কুলতে পঢ়ো বেলেগ বেলেগ স্কুল নহয় একেখন বজাৰলৈ যাওঁ একেখন হস্পিটেললৈ যাওঁ এটা চিনেমা হলত চিনেমা চাওঁ আমাৰ ইমান বণ্ডিং আছে চবতে আছে হেৰি মোৰ বিয়ালে তাহাঁতি আহিব হেৰি গতিকে যেতিয়া বিহু মাৰিছিলো তেতিয়া বিহু মাৰোতেতো তাহাঁতি আমি একেলগে যেতিয়া বিহু মাৰিছিলো ডেফিনেটলি তাই কথা কোৱাৰ ধং কিছুমান মোৰ কথা কোৱাৰ ধং কিছুমান বেলেগ ষ্টাইলটো বেলেগ হ'ব পাৰে কিন্তু বিহুটো মাৰোতে মই তাই গোৱা বিহু ফাকি মই যেতিয়া মানে গাবলৈ ললো নহয় সেইটো কপি কৰা বা কি হয় নাজানো কিন্তু মোৰ গালে আহি গ'ল মই গতিকে তাহাঁতৰ নাচৰ ষ্টেপিংছ খিনি মই নাচা বিহুটো অট'মেটিকেলি আহি যায় সুৰটো আহি যায় হয়নে আৰু ৰিডিংবোৰটো চব একেই গতিকে সেই চবৰে লৈ লৈহে আচলতে বিহু বোলা বস্তুটো হ'লগে মানে বিহু নাচ বা বিহু নামবোৰ হ'ল ই পাৰ্টিকুলাৰ কোনোবাই এটা জনগোষ্ঠীৰ হ'ব নহয় ডেফিনেটলি দেউৰীসকলে এটা বেলেগ চিষ্টেমত তেওঁলোকে বিহুটো হেৰি কৰে কেতিয়া কৰে আমাৰ নিচিনাকে যে 14-15 তাৰিখলৈ যে বিহুটো হ'ব তেনেকুৱা ধৰণৰ কথা নহয় মৰাণখিনিৰ বেলেগ হয় দেউৰীসকলে পিন্ধা তাহাঁতৰ এটাৰটো বেলেগ হয় কাপোৰৰ মানে ৰিহাৰ যিটো ষ্টাইল হয় সেইটো বেলেগ হয় বা মৰাণৰ যিটো কলীয়া ৰিহা স্পেচিফিকেলি আমি জানো তেওঁলোকে কলীয়া ৰিহাখন পিন্ধে এতিয়া কথাটো হ'ল এই মই অলপতে এটা বিহু নামৰ ভিডিঅ' কৰিলো দেই সেই বিহুটোত মই একো ভবা নাই মই কৈছো মই এটা বিহু কৰিছো য'ত নেকি গাভৰুবোৰে নাচে যদিও মই বিয়া হোৱা এগৰাকী মহিলা মই গাভৰু বিহু হিচাপে মই বিহুটো কৰিলো তাত এটা সৰু ষ্টৰি লাইন গৈছে গৈ পেলাই তাতে এডোখৰ সোমালে দেউৰীসকলৰ ৰহিলা বিহু বুলি এটা আছে যিবোৰ মহিলাসকলে মাৰে বিহু তাৰ গান এফাকি যিটো তাত যিখিনি মাত্ৰ ৰহিলা শব্দটোৰ বাহিৰে বা চাম চৈলা চৰাই মৰিলা কেহেমতি কৈলা কেহেক কৰোৱা এই শব্দখিনি মানে দেউৰী শব্দ কিন্তু তাৰ লগত যিটো ঔৰে গছতে মৌৱে বাহে ললে ককাই পাৰি দিয়া খায় এনেকুৱা ধৰণৰ শব্দবোৰ এইবোৰ যিকোনো জনগোষ্ঠীৰ বিহুতে আছে মই গালো অবজেকশ্যন আহিলে এজনে ক'লে আমাৰ পৰা কপি কৰিলে মই তেতিয়া এইটো ফেচবুকত মোৰ একাউণ্টত কোনোবাই লিখিছিলে দেই এজন দেউৰী বুলি হেৰি কৰি নাজানো মানে প্ৰফাইলটো লগ থাকিলে লিখিবলৈ সুবিধা হয় চাগে তেওঁ লিখিছে আমাৰ পৰা কপি কৰিছে মই তেখেতক উত্তৰটো নিদিয়াকো পাৰিলোহেঁতেন পিছলৈ উত্তৰ নিদিলো আৰু তথাপিতো কিন্তু সেইদিনানি মই লগে লগে দিছো যে আপুনি কপি কৰিছে বুলি কিয় কৈছে মই শিকিছো মই জেগালৈ গৈছো জেগাৰ মানুহৰ ওচৰত মই শিকিছো শিকাৰ পিছত মই গাইছো সেইটো গোটেই মোৰ গান মানে সেইটো অসমীয়াৰ গান তাৰপিছতে এটা সংগঠনৰ ছাত্ৰ সংগঠনৰ চুতীয়া ছাত্ৰ সংগঠনৰ পৰা মানে এখন ডিষ্ট্ৰিক্টৰ এজন সম্পাদকে মোলৈ ফোন কৰিছে বাইদেউ মোক আগৰ পৰা চিনি পাই চাগে তেখেতে আপোনাক এটা ক'বলৈ হৈছে এটা ৰিয়েকশ্যন হৈছে আপুনি গম পাইছেনে মই কৈছো কি ৰিয়েকশ্যন মই বিহুটো এৰিছিলো এনেকে বিহুটো মুকলি হ'ল মোৰটো এনেকে কৈছে নহয় ইমান ভাল হৈছে কিন্তু বাইদেউ তাততো আপুনি চুতীয়াটো মেনশ্যন কৰিব লাগিছে মই লগে লগে কৈছো হাৰি মইতো নাজানো এইটো চুতীয়াৰ কিবা গাইছো বুলি আৰু এখন ডকুমেণ্টাৰী নহয় এখন কোনো চিনেমা নহয় মই এটা গানৰ ভিডিঅ' কৰিম তাত মই ক'ত লিখিম ইউটিউবত দিলে তাত ডিটেইলছত যাব পাৰি ডিটেইলছত মই লিখা আছে যে প্ৰত্যেকটো জনগোষ্ঠীৰ বিহু লৈ পেলাইহে বিহুটো সমৃদ্ধ হৈছে গতিকে মানুহবোৰে যে এনেকে যে কয় মই সেইটো কাৰণে মোৰ এতিয়া এনেকুৱা হ'ল জানা মই যদি কাৰোবাৰ ওচৰলৈ যাম চবৰে এতিয়া সন্দেহ এনেকুৱা হ'ব তেওঁ আমাৰ পৰা নি পেলাই এইটো বিজনেছ কৰিব মই বিজনেছ কৰা নাই মই এইটো শ্ৰদ্ধা সহকাৰে গাওঁ আৰু মানুহে চকুৰে চালে যে অকল জাতীয়তাবোধটো আহিব লাগে তেনেকুৱা নহয় তুমি ড্ৰেছটো নাই পিন্ধাৰ কাৰণে তুমি কিবা মোক ক'বা এনেকুৱা নহয়
তোমাৰ যেতিয়া জনগোষ্ঠীয় বিহু এটা বুলি যেতিয়া লেবেল লগাবা, তাত যেতিয়া কীবৰ্ডখন বাজি থাকে, তাত যেতিয়া গীটাৰখন বাজি থাকে, তোমালোকৰ গাত একো নালাগে সেইবোৰ কাণত নোসোমায়। কিন্তু মই তেতিয়া সেই মানে সম্পাদকজনক কৈছিলো, তুমি 10টা এনেকুৱা বিহু নাম দিয়া, প্ৰবীণ শইকীয়া আৰু ৰশ্মিৰেখা মানে ইনভলভ হৈ নথকা এনেকুৱা 10টা বিহু নাম দিয়া, য'ত নেকি একো ইলেক্ট্ৰিক ইনষ্ট্ৰুমেণ্ট ইউজ নকৰাকে বা ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্ট ইউজ নকৰাকে একদম থলুৱাভাৱে বিহু ভাৱে গাইছা। 10টা যদি দিব পাৰা, তেতিয়া মই মানিম যে মই তোমালোকৰ নামটো কিয় মেনশ্যন কৰা নাই, মোৰ ভুল হৈছে এইটো বুলি। আৰু কোনো বিহু নামত যিহেতু ফোক চঙৰ ডেফিনেশ্যনতে আছে, ই এটা সময়ৰ পৰা নিজে মুখ বাহিৰলৈ চলি গৈ থাকিব। শব্দ সংযোজন হ'ব, শব্দ সংযোজন হ'ব। তাত কোনো লিখকজন যদি থাকে, সেইটো এটা গীত হ'ব, সেইটো আৰু ফোক হৈ নাথাকে। গতিকে আমাৰ বিহু নামবোৰত আমি কোনো দিন আজিলৈকে লিখা নাই যে প্ৰবীণ শইকীয়াই লিখিছে। ট্ৰেডিশ্যনেল বস্তু। কিন্তু তোমাৰ এটা বিহু নামকে তুমি বেলেগ ধৰণে গাব পাৰা, মই বেলেগ ধৰণে গাব পাৰো, তেওঁ বিহু বেলেগ ধৰণে গাব পাৰে। গতিকে জনগোষ্ঠীয়বোৰ লৈ পেলাই এতিয়া আচলতে চাগে পলিটিকেল ইছ্যুবোৰ লৈ পেলাই মানুহৰ মনত ইমান খুব হৈ গৈছে। হয়, মানে কথাবিলাক সদায় জটিলতালৈ লৈ যায়, গৈ থাকে দিগদাৰ। কিন্তু এইমাত্ৰ বৌয়ে কথা এটা ক'লে ববিতা, যে বিহু নাম বিহু গীত মানে কি, মানে মই বুজা নাই। বিহু নামটো বেলেগ, বিহু গীত বেলেগ, এনেকুৱা নেকি? নাম মানে নাম গাবলে লগৰীয়া লাগে, আচ্ছা, গীত গাবলে অকলে পাৰি। আচ্ছা, বিয়া নাম এটা অকলে গাব নোৱাৰি, বিয়া নাম লগৰীয়া লাগিব। আৰু বিহু নাম এটা লগৰীয়া নহলে গাব নোৱাৰি ন, সেইটোৱে পাৰ্থক্য। কিন্তু এতিয়া মানে কয় আৰু যে লোকসংগীত, লোকগীত, লোককৃষ্টি প্ৰবাহমান আৰু পৰিৱৰ্তনশীল। পৰিৱৰ্তন হয় বা সংযোজন হয়। তুমি কি সুধিব খুজিবা? মানে সংযোজন হয়, প্ৰবাহমান হয়, ৰূপান্তৰ হয়, বা সংযোজনো হয়, বিয়োগো হয়, ৰূপান্তৰো হয়। কিন্তু বৰ্তমান সময়ত মানে বৰ্তমান সময়ত ৰূপান্তৰৰ সংখ্যাটো বেছি নেকি বাৰু? ৰূপান্তৰ হলেতো নাথাকিবই ন, ৰূপান্তৰ বেলেগ হৈ যাব। বৰ্তমান সময়ত মানে ৰূপান্তৰ আৰু ৰূপৰ পৰা আঁতৰি যোৱা, ৰূপান্তৰ ই পৰিৱৰ্তন হব পাৰে। এইটো আমাৰ পৰিৱৰ্তন হৈছে বিহুত, কিন্তু তুমি তাক লোক সংগীতৰ সংগাতে ৰাখিব লাগিব। সেইটোৱে মই ক'ব বিচাৰিছো, তুমি পৰিৱৰ্তন হৈছে, ৰূপান্তৰ নোহোৱাকে পৰিৱৰ্তন হোৱাখিনিহে তুমি গ্ৰহণযোগ্য। সেই গ্ৰহণযোগ্যখিনি সেইখিনিলৈকেহে গ্ৰহণযোগ্য যলৈকে আমি যাব পাৰো। তাৰ গুৰুত্বটো থাকিবই লাগিব, সংজ্ঞাতত তুমি থাকিবই লাগিব। এটা বাউণ্ডেৰী আছে, লোক সংগীতৰ এটা বাউণ্ডেৰী আছে। সেই বাউণ্ডেৰীটো ক্ৰছ কৰিলে সেইটো আৰু বেলেগ এটা গীত হ'ল। আৰু যিবিলাক এতিয়া আমাৰ বিহু বুলি হৈ আছে, সেইবিলাক বিহু মানে সকলো নহয়, প্ৰায় সংখ্যকে এটা বিহু নহয়। তাৰমানে মই সেইটোৱে সুধিব বিচাৰিছো, তাৰমানে আমিও পৰিৱৰ্তন কৰিছো। প্ৰথম পৰিৱৰ্তন হ'ল কি, বিহু মাত্ৰ 4 শাৰী, এটা স্বয়ং সম্পূৰ্ণ বিহু মাত্ৰ 4 শাৰী, 4 শাৰীয়ে এটা বিহু। বিহু প্ৰথম 2 শাৰীত কোনো মিনিং নাথাকে, পিছৰ 2 শাৰীত মিনিং থাকে। সেই 4 শাৰীয়ে বিহু। এতিয়া আমি কি কৰিলো, এই কথাটো অকণ বুজাই দিয়কচোন। মই মানে সেই 4 শাৰী কি? এই ধৰা 4টা সেন্টেন্স, প্ৰথম 2টা সেন্টেন্সে হয়তো মানে জাস্ট ফৰ এক্সাম্পল তুমি এইটো ধৰণৰ হ'ব, বুজি পাইছা? কিন্তু ক'বলগীয়া কথাখিনি মানে মেইন টপিকটো আহিব সেকেন্ড অতিকৈ চেনেহৰ মুগাৰে মোহৰা, অতিকৈ চেনেহৰ মাকো। মানেটো আছে, ক'বলৈ বিচৰা সেইটো ক'বলৈ বিচাৰিছে, শেষৰ দুটা লাইনহে ক'ব বিচাৰিছে। কি বিচাৰিছে? তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নেনাচি কেনেকৈ থাকে। এইটোহে মূল কথা এইটোহে, আগৰটো নহয়। সেইটো তাৰমানে উদাহৰণ। এইখিনি সেইটো বিহু শেষেই, আৰু বিহু নাই এটা। অতিকৈ চেনেহৰ মুগাৰে মোহৰা, অতিকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নেনাচি কেনেকৈ থাকো বা নেপাতি কেনেকৈ থাকো। এইটোতে শেষে, বিহু শেষ। এইখিনি আমি কি কৰিছো, আমিতো পৰিৱৰ্তন কৰিলো। কেনেকে কৰিলো, আমি তাৰ লগত আৰু 4 শাৰী লগাই আৰু 4 শাৰী লগাই দি আকৌ বাঁহী অকমান সোমাই দিলো, তাৰ লগত এটা ঢোলৰ চাপৰ মাৰি দিলো। দীঘলীয়া কৰিলো নাই, আগে গৈ আছো নাই, মই সেইটো পৰিৱৰ্তন কৰিলো। প্ৰথমতে পৰিৱৰ্তন কৰিলো, ঢোল চল বজোৱা নাছিলে, 4 শাৰী গালে, মাজতে উকি এটা মাৰি পেলাই আৰু 4 শাৰী গালে, আকৌ মাজতে উকি এটা মাৰি দিলে, বেলেগ এটাই ধৰিলে। তেনেকে গলো, তাত ঢোলৰ বাঁহী নাছিলে, বাঁহী এনেই বজাই আছে কিন্তু কোনোবাই।
কোনোবা এটাই বাহিৰত হৈ চুকত গৈ পেলাই হুঁচৰি মাৰা চুকত এটা কোনোবা বাহিৰত আছে সেই সুৰত নাথাকিবও পাৰে কাৰণ বাঁহী এটাহে নিয়ে তুমি তোমাৰ স্কুলত গাবা মই মোৰ স্কুলত গাম বাঁহী কিহত বাঢ়িছেগে জানে সেইটো আমি হুঁচৰি হৈছে বাঢ়ি বাঢ়ি সেইটো আমি পৰিৱৰ্তন কৰিলো যেতিয়া ৰেকৰ্ডলৈ আহিলে ৰেকৰ্ডটো হৈছিলে বহু বছৰ আগতে হৈছিলে কিন্তু মোৰ সেইখিনি কথা মনত নাই কিন্তু জনপ্ৰিয় ৰেকৰ্ডখন আছিলে 1957 সম্ভৱতঃ খগেন মহন্তৰ এখন আছিলে তেতিয়া তেওঁ গীতখিনি শিকিছিলে বৰদুবি তিনিচুকীয়া বৰদুবিত শিকিছিলে তেতিয়া তেওঁলোকে কিন্তু ঢোল বজোৱা নাছিলে ৰেকৰ্ডিঙত ঢোল মানে অহা নাছিলে তেওঁলোকে তাবলাতে হেনো বজাইছিলে এইবোৰ তেখেতৰ পৰা পোৱা কথা আৰু যেতিয়া দিলীপ গগৈক লগ পাইছিলে দিলীপ গগৈ লগ পোৱাৰ পিছতহে কিন্তু খগেন মহন্তৰ ঢোল ইউজ কৰিছে ৰেকৰ্ডিং এনেইতো বিহুত গাওঁতেও তেখেতে তাবলাতে বজাইছিলে ষ্টেজত গাওঁতো যেতিয়া শিকিছিলে তেখেতে 57ত শিকিছিল বুলি কৈছে প্ৰথম বিহু 56-57ত পঢ়ি থকা ল'ৰা আৰু তেখেত তেতিয়া তাৰপিছতে সেইটোতো পৰিৱৰ্তন হ'ল হয় নে তাৰপিছতে আমি যেতিয়া নিজে বিহু কৰিবলৈ ললো তেতিয়া কি হ'ল কেছেটৰ এটা চাইডে 22.5 মানে 22.5 মিনিট এটা চাইডে 22.5 মিনিট এটা চাইডে 22.5 মিনিট এটা গানৰ ডিউৰেশ্যন আমি কৰিব লাগে 5 মিনিটৰ ভিতৰত বা 5 মিনিট 6 ছেকেণ্ড 5 মিনিট 6 ছেকেণ্ড কাৰণ 22 ছেকেণ্ড মিলাব লাগিব 22 মিনিট মিলাব লাগে আমি কি কৰিলো এটা গীত কৰিবৰ কাৰণে আমি 5 মিনিটৰ দীঘলীয়া এটা কৰিবৰ কাৰণে আমি কিছু তাত সংযোজন হ'ল 4-5টা বিহু লগাইলো কাৰণ বিহুটো কৈছো 4 খাৰিহে গতিকে 4 খাৰি লগাই মাজত কি কৰিলো বাঁহী অকণ ভৰালো যিটো কৰিলো ঢোলৰ চাপৰ এটা ভৰালো গগনা অকণ ভৰালো কৰি পেলাই আমি 5 মিনিটলৈ আনিলো সেইটো আমি পৰিৱৰ্তন নাই কৰা নেকি সেইটো পৰিৱৰ্তন কৰিলো সেই পৰিৱৰ্তনটো কিন্তু ফোকটোক সি ডেষ্ট্ৰয় কৰা নাই ফোকক ধ্বংস কৰা নাই সেইখিনিকে গ্ৰহণযোগ্য কিন্তু তাতে যদি তুমি মডাৰ্ণ ইনষ্ট্ৰুমেণ্ট ল'লা ফোকৰ সংজ্ঞাৰ পৰা আঁতৰি গ'লা সেইটো বিহু বুলি ক'ব নোৱাৰি যিহেতু বিহুটো লোকসংগীতত সংজ্ঞাথি নাথাকিলে কেনেকে বিহু হ'ল এতিয়া তেনেকুৱা এটা ডাঙৰ এটা ইনচিডেণ্ট হৈছিলে ছনী টিভি নহয় ছনী টিভি নাছিলে তেতিয়া ছনী যিটো কোম্পানী আছিলে কোম্পানীৰ পৰা ইয়াতে বিহু বহুত চলে কেছেটবিলাক যে বহুত চলে কৈছে এইটোতো ফোক চং এটা ফোক এলিমেণ্টছ এটা ইমান কেনেকে চলে মানে মেক্সিমাম ৰ মেটেৰিয়েলছ বম্বেৰ পৰা আহে দিল্লীৰ পৰা আহে কেছেট বনোৱা কাবাৰ বনোৱা বা যিটো ৰ মেটেৰিয়েল গোটেইখিনি তাৰ পৰা আহে বহুত কেছেটটো আগতে দিল্লীতে বনাইছিলে গতিকে তেওঁলোকে কৈছে কেইটামান বিহু গীত আনা আমি ৰিচাৰ্চ কৰিম এইটোৰ ওপৰত গ'লে তেতিয়া এই নতুন যিবোৰ বিহু নাম দিছে ওলাইছে এজন আহিলে তাৰ পৰা 2জন নে 3জন মানুহ আমাৰ আহি পেলাই ক'লে যে এনেকুৱা কথা হেৰি অলপ বিহু কেছেট লাগে মাৰ্কেটত সোমাই গ'ল লৈ গ'ল 50টা 60টা কেছেট লৈ গ'ল তাত দিলেগে বজাইছে এটাওতো ফোকত নপৰে গোটেইবোৰ আধুনিক গীত এই কৈছে ক'ৰ পৰা আনিছে বোলে এইটো বোলে এনেকে ফাঁচী বজাৰৰ এনেকে 4টা মাৰ্কেট এনেকে ক'লে আৰু नहीं ये तो बिहू नहीं है ना ये तो फोक में नहीं है ये फोक से निकल गया ये फोक नहीं है তেতিয়া খগেন মহন্তৰ বিহুবিলাক শুনাই পেলাই কৈছিলে যে এইচা হৈছে তেতিয়া HMV আমি কাম কৰিছিলো খগেন এই তেনেকুৱা বিহুবিলাক পিছত আহি বিচাৰি পেলাই দিছে এই যে মানে সেই যে আঁতৰি গৈছে এতিয়া বহু ক্ষেত্ৰত আঁতৰি গৈ পেলাই নাম দিছে কিন্তু বিহু বুলি মই এই কথাটো কৈছিলো ভালেকেইটা আজিকালি নোযোৱা হ'ল বাৰু মাতিলেও আলোচনা চক্ৰ কেতিয়াবা হয় তেতিয়া মই কৈছিলো যে এই নাম এই যিখিনি গীত এতিয়া চুপাৰ ডুপাৰ হিট হৈছে বহুত পইচাও পাইছে বহুত জনপ্ৰিয় হৈছে ল'ৰা ছোৱালীবিলাক এইবিলাকৰ এটা বেলেগ নাম দিব লাগে বিহুৰ নামটো দি বিহু অন্তত অপমান কৰিব নালাগে বিহু তাত বেলেগ এটা নাম দিয়ক 100 পৰা জেডলৈকে বা কৰ পৰা হচন্তলৈকে কিবা এটা নাম এটা উলিয়াই পেলাই এইখিনি নাম দিয়ক বিহু বুলি অন্তত নক'ব কিন্তু সেই কথাখিনি কিছুদিন যেনেকে আলোচনা সময়ত কোৱাৰ এবছৰ 2 বছৰমান ষ্টেজত কিন্তু গায়কসকলে কয় মই এতিয়া এতে গীত গাওঁ বিহু খুৰীয়া দেই এইটো বিহু নহয় তাই কৈ কিন্তু এতিয়া এইবোৰ নকোৱা হ'ল
কৈছিলে দুজনমান আজি মোৰ মনত আছে এতিয়া হয়। দুজনমান শিল্পীয়ে কৈছিলে কৈছিলে মনত আছে হয়। এতিয়া কিন্তু এনেকুৱা হ'ল এতিয়া সেইটো বিহু এতিয়া মই বিহু বিহু হৈ লগাও গ'ল। দেই এতিয়া সেইটো বিহু হৈ পৰিল। এতিয়া আমুকে সুখ কৈছে আমুকে লিখিছে সেইখিনি সেইটো বিহু নহয় আৰু কাৰণ কাৰণ বিহুটো তেতিয়াতো সেইটো গীতেই হৈ গ'ল ন গীতে হৈ থাকিলে হয় কাৰণ তাত ফোক হ'বলৈ হ'লে তাত কাৰো নাম থাকিব নোৱাৰিব সুৰৰ নাম থাকিব নোৱাৰিব গীতিকাৰৰ নাম থাকিব নোৱাৰিব গীতিকাৰ হয়তো সেই গীতেই হ'ল ন এইটো গীতে হৈ থাকিলে হয় হয় এইটো নাম নহ'ল নহয় হয় হয় আৰু এটা সামাৰ্থ শব্দ এটাও আছে অৱশ্যে যদিও মই তোমাক নাম আৰু গীতৰ ডিফিনেশ্যনটো দিছো মানে সংজ্ঞাটো কেনেকে দিছো কিন্তু লীলা গগৈ ছাৰে এটা কথা কৈছিলে এই কিন্তু বিহু গীত ক'লেও আপত্তি কৰিবলগীয়া নাই কাৰণ এইটো সামাৰ্থ শব্দহে কিন্তু যেতিয়া তুমি পিয়ৰ বিহুখিনি গাবা সেইখিনিত তুমি গ্ৰুপ ল'বই লাগিব মানে লগৰীয়া গাবই লাগিব বিয়া নাম গাবলৈ লগৰীয়া ল'বই লাগিব বিয়া গীত বুলিও গাব পাৰি কিন্তু তুমি লগৰীয়া ল'বই লাগিব এইটো সামাৰ্থক নাম এটা লীলাগৰি চাওক মই দুবাৰমান পাইছিলো কলেজত গতিকে তেওঁৰ লগত মোৰ বিশেষ ঢেৰ কথা হৈছিলে বিহুৰ ওপৰত দেই এইবিলাক বেলেগ এদিন ক'ব এই যে মই এতিয়া কথা সুধিব বিচাৰিছো পুৰণা যিখিনি বিহু মানে আমি ধৰক পুৰণা বিহু কিমান মান বাৰু আপুনি জনাত আছে একদম মোৰ কথা শুনা এতিয়া নহয় শুনা পুৰণা মানে শুনা বিহু পুৰণা বুলি নাই বিহু বিহু বিহুৱে বিহু পুৰণা বিহু নাই কিন্তু নতুন বিহু নাই বৰ্তমান যে মানুহ বিলাকে যে কৈ থাকে সেইবোৰ বিহু নহয় আচ্ছা বিহু বিহু জেগাতে আছে তুমি সংগ্ৰহ কৰি উলিয়াই আনা এতিয়াও হয়তো গাইছো কাৰণে ধৰি লোৱা নতুনকে গাইছো নতুন ভইচ এটা পাইছে নতুন বিহু এটা কিন্তু নতুন বিহুটো সেই মোৰটো সেই তেতিয়াই চলি আহিছে মোৰ মাতত অকণ বেলেগ হৈছে তোমাৰ মাতত অকণ বেলেগ হ'বই সেইটো সিমানটোহে কিন্তু বিহুৱে আৰু বিহু নতুন পুৰণা নাই যিসকলে বিহু বুলি যিবোৰ সংযোজনা হৈ আছে যিবোৰ ৰচনা সংৰচনা হৈ আছে সেইবোৰ আচলতে বিহুৰ শাৰীত নপৰে নধৰোৱে মইতো নধৰো মইতো বিহু বুলি নধৰো তাৰ ভিতৰত দুই এটা গীত হয়তো ওলাইছে নুশুনা হলো আজিকালি তাৰমানে কাৰণ এটা লাইন শুনিলে গম পাওঁ এইটো বিহুত পৰিছে নে নপৰিছে তাত লিখা আৰু সুৰ কৰা নাম থাকক বা নাথাকক গীতটো শুনিলে গম পাওঁ যে এইটো বিহুৰ সংজ্ঞাত আছে নে নাই হয় মানে ফোকৰ সংজ্ঞাত আছে নে নাই আচ্ছা এতিয়া বাৰু সেয়া হওক বৰ কণ্ঠত শুনিলো আপোনাৰ কণ্ঠত এতিয়া বিহু শুনিম কিন্তু এতিয়া নাই এতিয়া শুনিম নাই সেইটো বেলেগ আৰু এটা মই বিহু শুনিম আপোনাৰ মুখত আপোনাৰ মই কিবা এটা গাবলৈ কওকচোন বৌ কিবা এটা গাওকচোন কিবা এটা গাওক মই মানে আপুনি কোৱা বিহুটো আৰু বেলেগ ধৰণৰ হয় মানে মুঠতে মই এটা কথা জানো যে প্ৰবীণ দাই বিহু গালে মই আগতো আপোনাক প্ৰবীণ দাই বিহু গালে বিহু যেন লাগে মোৰ সেইটো বৈ কোৱাটো কওকচোন কুলি তোলৈ মনত পৰে গধূলি কুলি তোলৈ মনত পৰে গধূলি সদায় যাব পাৰো মই পুৱা গধূলি যদি দিয়া মৰমৰ মাত এষাৰি যদি দিয়া মৰমৰ মাত এষাৰি কুলিটি কুলিটি গছৰ গুটি খাবলৈ পায়ে কুলিটি কুলিটি বহাগ গুচি গলে ক'ত থাকিবি বহিমালয় পৰ্বতত লুকাই থাকিবি আকৌ বহাগ আহিলে ওলাই আহিবি আকৌ বহাগ আহিলে ওলাই আহিবি বাঘৰ বিহুত বিহু গালে নহয় আচ্ছা সেইটো এটা কথা সুধিব বিচাৰিছো এই কথাটো মানে মই বুজি নাপাওঁ আজিকালি টিভিটো খুলিলে মানে মই
দেখো যে এইটো মই মই নাজানিছো বাৰু। নাই শুনা, এই কথাটো হ'ল কি, এই যে চেনেল কেইটা যে আহিলে হয় তাৰ পিছৰ পৰাহে হৈছে। আমি মাঘৰ বিহুত জীৱনত ঢোল বজাই পোৱা নাই মইতো আৰু এতিয়া জীৱনত বিহু গাই পোৱা নাই। হয়, কিন্তু এতিয়া তাত উপাসনা হয় অকল শিৱৰ। হয় হৰ হৰ মহাদেৱ, হয় বম বম ভোলানাথ, আৰু ধামকে শিলৈ ফুটোৱা, আৰু দিহানাম দেহ বিচৰা গীত আৰু মালিতাৰ দুই এফাকি গোৱা হয়। এয়াহে গোৱা হয়, মালিতাখিনি গোৱা হয়। এই নাহৰ মালিতাত কিছুমান শব্দ আছে, কথা আছে। ওচৰ ধৰা 300-400 মিটাৰ আঁতৰতে মানুহবিলাকৰ ঘৰে ঘৰে হুঁচৰি হয় ন, কি মেজি হয় ন, ইয়াত চিঞৰি চিঞৰি গাব এজনে, সিজনে যাব উত্তৰ দিয়ে। বৰ ভাল লগা কথা দেখোন এইটো। সেইটো মানে কি বিশেষ নাম আছে নেকি? এইটো মালিতা, নাহৰ মালিতা, নাহৰ মালিতাটো তেনেকে গাব, তেনেকুৱা ধৰণৰ কথাবিলাক। আৰু অকল শিৱ মানে অগ্নি পূজা আৰু শিৱ। আমি তোমালোকৰ ফালে কেনেকুৱা নাজানো, আমাৰ মানে হুঁচৰি মানে হৰ হৰ মহাদেৱ। তাৰমানে আৰু তাতে তাৰ মানে ইণ্ডিকেট আছিলে, সেইখন গাঁৱৰ আমি আমুকৰ মানে ঘৰত চুৰ কৰিমগে বা জেওৰা আনিম, 3টা গোট খাব লাগিব, 3টা গোট খাম দেই আমি। কিন্তু আমাৰ ইয়ালৈ যদি আহো, তাহাঁতৰ নিজৰ ল'ৰাটো ল'ব লাগিব নহয়। যাৰ ঘৰত চুৰ কৰিব তেওঁলোকৰ ঘৰৰ ল'ৰাটো আহিব, ল'ৰাটো আহিব, তাকো অঁতৰাব লাগিব, অঁতৰাব লাগিব। গতিকে ইয়াতে 3টা থাকিল যে আমি হৰ হৰ মহাদেৱ বুলি ছবাৰ কম, আমি জেগাত পালোহি, তহঁতি আহি যায় তাৰমানে। এইবোৰ আছিলে, হৰ হৰ মহাদেৱ, বম বম ভোলানাথ, এইখিনিয়ে চিঞৰ বাখৰ হৈছিলে। আৰু চন কীৰ্তন মানে খোল বজাওঁতে দিহানাম বা দেহ বিচৰা গীত এইবোৰহে হৈছিলে। ঢোল আৰু আজিকালিতো মানে দেখা যায়, আৰু টিভিটো খুলিলেতো সেইটোৱে দেখা যায় যে এতিয়া এইটো এই চেনেল বিলাক অহাৰ পিছত এইটো হ'ল, নোহোৱা ভাল আছিলে। অহালৈকে ৰৈ থাকে। আমিতো বাহি হ'ল বুলি কওঁ, পোহৰ হৈ গ'লে। মেজি জ্বলোৱাৰ নিয়ম, মেজি জ্বলোৱা সূৰ্য ওলাব নালাগে। মানে মই এবাৰে জ্বলাইছো নে 2বাৰ জ্বলাইছো। তাৰমানে এবাৰ জ্বলাইছিলো 7 বছৰ বয়সত। মোৰ 7 বছৰ হৈছেতো, মই 7 বাৰ জুবুৰ মাৰিব লাগিব মাঘৰ বিহু উৰুকাৰ দিনাখন। পানীত জুবুৰা মাৰিলেহে লিখি থাকিব। আৰু ধৰক কোনোবা এটা, মোৰ এটা সৰু আছিলে, মোৰ ভাইটিৰ নিচিনা এটা আছিলে, সি 6 বছৰ হৈছিলে, সি 6 বছৰ মাৰিছে। তাৰ মেইন সেই দুডাল জোৰ আমি দুটাই দুফাল ফাল লগাব লাগিব তাৰমানে। কিন্তু পুৰা বুৰ মাৰি গা দি পেলাই আহি পেলাই তিতাকে আহি লগাব লাগিব। সেইবিলাক আছিলে, তেতিয়া সূৰ্যৰ পোহৰহে আহে আমাৰ। আৰু বহুতে তাৰমানে বৰ মেজি নাপায়হি। বৰ মেজি যিটো আমি শেষৰ দিনা ৰাতিপুৱা যিটো জ্বলোৱা যায়, শুই থাকোতেই থাকে। মানে এনেকুৱাতো মানে হেৰি হয় বুলি ক'লে, পোহৰ হৈ গ'লে বাঢ়ি এইবিলাক নাইকিয়া। এতিয়া ধৰ চিপ গেছ বোলে, আজি বোলে পদ্মশ্ৰী আমাৰ পদ্মবিভূষণ যতীন গোস্বামী দেৱ আহিব, যতীনে কেনেকে চাই মাছা যাব বাৰু, সময় যতীনে চিধাই ক'ব, আপুনি আমাৰ মেজি জ্বলাব যাব লাগিব। মইতো 9টা বজাৰ আগত যাব নোৱাৰিম। হ'ব ছাৰ, আমি আপোনালৈ ৰৈ থাকিম। তেনেকুৱা হৈ গ'লগে। কিন্তু বৰ্তমান সময়ত মই এটা কথা ক'ব খোজো, যেতিয়া আমি ক'ৰবালৈ ফুৰিবলৈ যাওঁ, তেতিয়া আমি গুগলত চাৰ্চ কৰো যে আমুক কোন সময়ত যাব পাৰি। এতিয়া অসমৰ বাহিৰৰ মানুহ যেতিয়া অসমলৈ আহিবলৈ খুব ইচ্ছা কৰে মানুহে, যেতিয়া চাৰ্চ কৰে যে কোনটো সময়ত যাব পাৰি, তেতিয়া তেওঁলোকৰ আহে যে বিহু সময়ত যাব লাগে, বিহু ফেষ্টিভেল। কিন্তু যেতিয়া গুৱাহাটীত আহি পেলাই সোমাইহি, গুৱাহাটীত বুলি নহয়, আজিকালি গুৱাহাটীৰ বাহিৰতো হৈছে যে বিহু বুলি ক'লে কি, এখন ষ্টেজ পাতিব, তাত গোটেই ৰাতি গায়কে গান গাব। এইটোৱে আমাৰ এতিয়া সম্প্ৰতি সেইটোৱে আমাৰ বিহুৰ নিচিনা হৈ পৰিছে। এই কথাটোত অকমান কিবা কৰিব লগা, বা কি কৰিলে ইয়াৰ এটা বেলেগ ধৰণৰ হ'ব বাৰু কথাটো? নাই, এইটো তুমি এতিয়া নোৱাৰা ৰাখিব। নাই, ষ্টেজো হওক, মঞ্চও হওক। নহয়, কিন্তু জানা, এনেকে চাৰ্চ কৰি পেলাই আহে, আৰু আমাৰ অসমীয়া কেইটাৰ বাহিৰৰ যিখিনি মানুহ টুৰিষ্ট আহে নহয়, টুৰিষ্টবোৰৰ মানে মই ভাবো আমাৰ টুৰিষ্টৰ যিটো ধাৰণা, তেওঁলোকৰ অলপ বেলেগ। তেওঁলোকে আহি তেওঁলোকো জানে গুৱাহাটীৰ বিহু মানে কি, তেওঁলোকে গুৱাহাটীখন জানি বুজিয়েই আহে। সেইটো কাৰণে তুমিয়ে মইহে চাগে আমি বাহিৰলৈ ওলাই গলে আমাৰ ভালকে জনা শুনা মানুহ এটা নহলে আমাৰ চিন্তা হৈ যায়। কিন্তু তাহাঁতৰতো অকলেই আহে ন, বাহিৰৰ মানুহ। তেওঁলোক ইমান ধুনীয়াকে গোটেইখিনি বুজি বাজি আহে,
আহি পেলাই তেওঁলোকে কিন্তু সেই ধেমাজি লখিমপুৰ কাকপথাৰৰ ৰাতি বিহু চাবলৈকে যায়। গতিকে তেওঁলোকে বিহুটো পায়, এতিয়াও কাকপথাৰত বিহু হৈ আছে, মই যিমান দূৰ জানো, বা ধেমাজি মাজুলীত আছে, সেই বস্তুবোৰ চাবলৈ যায় তেওঁলোকে। মানে ফৰ দ্য টাইম বিং মানে গুৱাহাটীত কিবা এটা অকমান সময়ৰ কাৰণে থাকে বা ঘূৰি আহি আকৌ সেই গোটেই কামখিনি তেওঁলোকে কৰিব কাৰণে গুৱাহাটীত থাকিলে তেতিয়াহে ধৰি লওক মোৰ লগত চিনাকি আছে, তোমাৰ লগত চিনাকি আছে, আমাৰ লগত বিহুৰ মানে এই ফাংচন কেইখনমান চালে এনজয় তেতিয়াও কৰে। কিন্তু তেওঁলোকে সেই গাঁৱলৈ যায়, তেওঁলোকে গাঁও বিচাৰিয়ে আহে, তেওঁলোকে আৰু গুৱাহাটীখননো কি পাব, সেইটো হয় অৱশ্যে তেওঁলোকৰ তুলনাত। আমি আমাৰ গুৱাহাটীখনতো তেনে নগণ্য আৰু তেনে নগণ্য। এতিয়া যে আপোনালোকৰ যে এটা অনুষ্ঠানত আপোনালোকে ক্লাছ কৰি আছে, কাম কাজ কৰি আছে, গোটেই কথা, অনুষ্ঠানটোৰ নাম যে পঞ্চসুৰ দিলে, পঞ্চসুৰটো কিয়? পঞ্চসুৰ মানে ফোক যিটো আমি লোকসংগীত যে কওঁ, আমাৰ সুৰ কেইটা আছে? মইতো সংগীতৰ মানুহ নহয়। সুৰ 7টা, সাৰেগামা পাধানি। গতিকে এতিয়া লোকসংগীত হ'বলৈ হ'লে 5টা থাকিব লাগিব, 7টা হ'ব নোৱাৰিব, বা 6টাও হ'ব নোৱাৰিব, সপ্তস্বৰ নহয়, 5টা স্বৰেই লাগিব, 5টাহে থাকিব। এই 5টা স্বৰৰ ভিতৰত থাকিলেহে সি লোকসংগীত হ'ব। আচ্ছা, মই যে কৈছো এটা বাউণ্ডেৰী এটা আছে, সেই 5টাৰ ভিতৰত থাকিলে সি দীঘলীয়া বিষয়। কেতিয়াবা ধৰা 5টাত নহ'বও পাৰে, 3টাতো হ'ব পাৰে, কিন্তু 5টা পাৰ হ'ব নোৱাৰিব। 3টাতো এটা বিহুগীত 3টাতো হ'ব পাৰে, 3টা সুৰতো 3টা স্বৰতো হ'ব পাৰে, বা 4টা স্বৰতো হ'ব পাৰে, কিন্তু 5টা পাৰ হ'ব নোৱাৰে তাৰমানে। সেইকাৰণে মোৰ অনুষ্ঠানটোৰ নাম, যিহেতু মই ফোকৰ ওপৰতে কৰিছো, মই টোকাই গীতৰ ওপৰত কাম কৰিছো, বিহুগীতৰ ওপৰত কাম কৰিছো, দেহ বিচাৰৰ ওপৰত কাম কৰিছো, গতিকে সেইকাৰণে মোৰ অনুষ্ঠানটোৰ নাম, আমাৰ অনুষ্ঠানৰ নাম সেইকাৰণে পঞ্চসুৰ দিছো। আমি পঞ্চসুৰৰে কাম কৰিম তাৰমানে, আমি 6টালৈ নাযাওঁ, 7টালৈ নাযাওঁ, পঞ্চসুৰৰ ভিতৰত থাকিম। টোকাৰী গীত বুলি ক'লে এটা এফাকি এফাকি শুনিবলৈ মন যায়। কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া, হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা বান্ধৈ, তুমি হেনো মই ৰাহাই কলিয়া। ইমান হাইট ধৰে মানে অতীজৰ বিহু গোৱা মানুহ নহয়। কিন্তু মই এইখিনিতে এটা কথা ক'ব বিচাৰো, এই যে মই সেইকাৰণে আগতেও আপোনালোকক কওঁ চাগে যে প্ৰবীণ দাই বিহু গালে মই বেলেগ শুনো, প্ৰবীণ দাই বিহু গালে কিছুমান শব্দত এটা বেলেগ এটা হেঁচা পৰে। এই হেঁচাটো যে আপোনাৰ নিজস্ব নে আচলতে সেই হেঁচা কেইটা পৰিব লাগে? আপুনি শুনি আছো নহয়, শুনি থাকোতে ঠাচ পঢ়ি গৈছে তাৰমানে। সেইটো মই দিওঁ বুলি নহয়, সেইটো মানে স্বতঃস্ফূৰ্ত ওলাইছে, কেতিয়া ওলাই সেইটো ময়ো ক'ব নোৱাৰো। মানে কিছুমান শব্দত কিছুমান হেঁচা পৰে, ধৰক কোনোবাটো হেঁচাত অকমান বেছি জোৰ হয়, কোনোবাটো অলপ কম হয়, এনেকুৱা মানে মই মন কৰো কথাটো। এই যে হেঁচাবোৰ মানে মই বেলেগত নুশুনো, মানে মই বহু বিহু গীত শুনিছোতো, বেলেগে বহুতে গোৱা শুনিছো, কিন্তু মই সেই হেঁচাটো নুশুনো। এতিয়া মই সেইটো মানে এইটো প্ৰেক্টিচৰ কাৰণে আহে নে সেইটো সঁচাকে কেনেকে সেইটো ক'ব নোৱাৰি, অভ্যস্ত হ'ব লাগে। তেনেকুৱা এটা খুব ভাল দুটা ভইচ, মই সৰুৰ ভিতৰতে, ডাঙৰ ভিতৰত দুজন খুব ভাল ভইচৰ আছিলে, এতিয়া অৱশ্যে দেখিবলৈ বয়স হোৱাৰ কাৰণে চাগে ভইচ হেৰি হৈ গৈছে, বিপিন চুতীয়া ফুকন আৰু খগেন গগৈ, এই মানে ফোক বেচিকেলি। মই খগেন মহন্তৰ কথা ইয়ালৈ নানো আৰু দুজন আছিলে, এজন হ'ল প্ৰশান্ত কোঁৱৰ আৰু এজন হ'ল সঞ্জয় বৰুৱা। এই দুজনৰ বাহিৰে মই এতিয়ালৈকে মানে তেনেধৰণৰ স্বতঃস্ফূৰ্ত ফোক গোৱা ল'ৰা মই পোৱা নাই। মানে তেওঁলোকৰ এতিয়া নোগোৱা হ'ল ন, সেইটো নোগোৱা হ'ল, খুব কমাই গ'ল। কিন্তু কেতিয়াবা শুনিবা মানে প্ৰশান্ত আৰু সঞ্জয় মানে ফোক আৰু যিটো মানে বস্তু ক'ত কেনেকে শব্দটো লাগি গৈছে নহয়, তুমি ভাবিব নোৱাৰা। এই যে ধৰক ফোক মানে ফোক গালে
লোকসংগীত যেতিয়া গায় গোৱাৰ লগে লগে আচলতে মানুহৰ গাটো উঠি মানে নহয় তাৰমানে তোমাৰ সেইটো তোমাৰ বডিটোত থাকিব লাগিব তাৰমানে ছন্দটো হয় তাল তাল নকটাটো বৰ মানে গাব প্ৰায়খিনিয়ে তাল নকটাকে গায় হয় কিন্তু ছন্দ ৰাখি গোৱাটো ইমান সহজ কথা নহয় এইটো সুৰ তাল লয় ছন্দ যে বুলি কয় সুৰতো ঠিকেই সুৰতো নাগায় বাৰু আজিকালি বহুতে সুৰত নাগায় কিন্তু তালটো নকটাকে গায় কিন্তু ছন্দত গাব নোৱাৰে ছন্দত বহুতে গাব নোৱাৰে বহুতেই গাব নোৱাৰে বিশেষকে ফোক চং মই মডাৰ্ণ চং এটা বা সুগম সংগীতৰ এটা টনত বান্ধি দিছে সেইটো গৈ থাকিব কিন্তু ফোকটো ছন্দত গোৱাটো ইমান সহজ নহয় আৰু চাগে বুজিয়ে নাপায় নে নাই জানিয়ে কৈছে নে নাজানিয়ে কৈ নাজানো কিন্তু মই নাপাওঁ বিহুটোত ছন্দত গোৱা খুবেই কম পায় খুব কম পাওঁ আছে দুই এটা হয়তো চাগে কিন্তু খুব কম পাওঁ এতিয়া আপোনালোকৰ এতিয়া ষ্টুডেণ্ট কিমান আছে আপোনালোকৰতো এতিয়া ক্লাছ চলি আছে এই আমাৰ এতিয়া ষ্টুডেণ্ট কমি গ'ল মানে এই হেৰিয়াৰ পৰা কোভিডৰ পিছৰ পৰা প্ৰায় অনলাইন হ'ল বহুত এতিয়া চাগে আমাৰ ৰেগুলাৰ 50টা মানহে আছে ন 50টা মানহে আছে ডেৰশ দুশ আছিলে ন তুমিয়েতো আৰম্ভ কৰিছিলা 4জনী প্ৰথম 6জনী ছোৱালী মোৰ ড্ৰয়িং ৰুমত তাইয়ে আনি দিছিলে ক্লাছ হিচাপে আমি আৰম্ভ কৰিম এনেকে কৰোঁতে এওঁ কৈছে হ'ব মাঘৰ বিহু সময় আছিলে মাঘৰ বিহুৰ পিছৰ পৰা মই কৈছো কিয় মাঘৰ বিহুৰ পিছৰ পৰা মোৰ এনেই মুখত আহি যায় শুকুৰবাৰটো বিৰাট ভাল পায় তেতিয়া শুকুৰবাৰ দিনাখন সাগৰিকাই 6গৰাকী মাকক লৈ 6গৰাকী ছোৱালী তাৰমানে এতিয়া পঞ্চপুৰ আমি ধৰ 89 চনতে কৰিছো মানে এতিয়া মোটামুটি 36 বছৰে হ'ল চাগে গতিকে আমি কিন্তু ক্লাছ হিচাপে আমাৰ চিলেবাছ হিচাপে আৰম্ভ কৰিছিলো আমি এই তুমি ছোৱালী দিয়াৰ পিছত তাৰপিছৰ পৰা আৰম্ভ হ'ল আৰু আমি এইটো য'তে কওঁৱেই এওঁ কয়ে সাগৰিকাই 6জনী ছোৱালী দিয়া ড্ৰয়িঙতে আৰম্ভ কৰিছো মই পিছুৱাই আচলতে কি হৈছিলে মই যেতিয়া সৰু ছোৱালী শিকোৱা নাছিলো সৰু ডাঙৰ ল'ৰা ছোৱালী আহে শিকি যায় তেতিয়া পইচাও লোৱা নাছিলো মই কোনোদিন পইচা লোৱা নাই যিমান ল'ৰা ছোৱালী শিকিবলৈ আহিছে এই তুমি কোৱাৰ পিছতহে তেতিয়া আমি 100 টকাকে লৈছিলো 50 টকা তেতিয়াৰ পৰাহে আমি পইচা লোৱা আৰম্ভ কৰিছো তাৰপিছত তোমাৰ দেউতা মুখ্য উপদেষ্টা হিচাপে চিলেবাছ কৰিছো চিলেবাছ লৈ পেলাই আৰম্ভ কৰিছো এতিয়া নতুন প্ৰজেক্ট কিবা চলি আছে নেকি মানে এইকেইদিনত মানে নতুনকে কিবা কৰিবলৈ নাটক বা নাটক জুলাইত এখন হ'ব আৰু জুলাই এখন নাটক হ'ব বাকী নৱেম্বৰত আকৌ এখন নাটক হ'ব এই দুখনে আছে কিন্তু আমাৰ দুটা ফেষ্টিভেল আছে যাব পাৰো নোৱাৰো ক'ব নোৱাৰো এটা আছে যে পাটলিপুত্ৰ ফেষ্টিভেল এৰিয়াত বিহাৰ সেইটো তেওঁলোকৰ এবাৰ 40 নম্বৰ বৰ্ষ গতিকে তেওঁলোকে আজি এমাহমানৰ আগতে আমাৰ পৰা বিচাৰিলে কিন্তু এতিয়া কথাটো হৈছে কি আমাৰ ল'ৰা ছোৱালী বহুতৰ পৰীক্ষা গতিকে তাহাঁতক কৈছে তোমালোকে আমাক ডেট কেইটা আগতে দিয়া কাৰণ এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আগলৈ আহিলে গতিকে আমাৰ ভালেখিনি ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডেৰীও আছে মেট্ৰিকৰো আছে এক্টৰ এক্ট্ৰেছ ডান্সাৰ্ছ গতিকে সেইকাৰণে আমাৰ অলপ চিন্তা হৈছে আৰু এটা আছে কেনমাছ আছে পাৰাদ্বীপত সেইটো মোৰ চোৰ বুলি চাগে মাৰ্চৰ 20 তাৰিখৰ পিছত সেইটো খেলি মেলি হৈ আছে মাৰ্চৰ ইলেকশ্যনৰ কথা আছে এতিয়া হাতে খতে গোটেই কথাবিলাক মানে এতিয়া তাকে থৈ দিয়াহে হৈছে আচ্ছা আমি বহু সময় কথা পাতিলে আমি এতিয়া অনুষ্ঠান শেষ কৰিব বিচাৰিছো কিন্তু তাৰ আগতে মানে শেষ কৰাৰ আগে আগে মই সুধিব বিচাৰিম আপোনাৰ যিটো গীত এবাৰ হ'ল ৰিলিজ কৰিছে তাৰ দুভাগিমান গোৱা নেকি তাৰ নহয় তাৰ এই যে মাজতে যে ক'লে অকমান বিতৰ্কিত হ'ল সেইকণ অকমান শুনিম এইকাৰণে মই মানে দুজন ল'ৰাই লিখিছিলে মই চালো তেওঁলোকৰ চাগে জন্মৰ বহু আগতেই মই সেইবোৰ গান অলৰেডি ৰেডিঅ'ত শুনা কথাটো হৈছে কি এই তেওঁলোক কিমান বয়সৰ নাজানো এই যিখিনি আমি গীত কৰিছো 92 মানৰ পৰা চাগে গুৱাহাটী ৰেডিঅ'ত এইবিলাক বাজি গৈছে আৰু মোৰ আটাইতকৈ সৌভাগ্য ভূপেন হাজৰিকা পুলক বেনাৰ্জী বাহিৰে বাকী সেইখিনি সময়ৰ প্ৰায়খিনি ছিংগাৰে মই বিহু গাইছো খগেন মহন্ত অসমন্ত আছে মহানন্দন বৰুৱা ৰিদীপ দত্ত জিতুল সোণোৱাল জুবিন গাৰ্গ
একেবাৰে সৰুজনী ছোৱালী তৰালি তেতিয়া হা সৰু তৰালি আৰু এওঁৱে সৰু এওঁলোক দুগৰাকীয়ে সৰু বহুত যিমানখিনি আৰ্ট আছিলে লোকনাথ দাৰ পৰা আৰম্ভ কৰি লোকনাথ দাৰ নামটো পাহৰি গৈছিলো থৈ গৈছিলো লোকনাথ দাৰ পৰা আৰম্ভ কৰি প্ৰায়খিনিয়ে বিহু গাইছে সেইবোৰ তেতিয়াই গোৱা আৰু এটা মোৰ আটাইতকৈ এইটো এটা তোমাৰ যদি সময় আছে এটা মানে ইণ্টাৰেষ্টিং ঘটনা ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰ বিহু গাবৰ কাৰণে এটা প্লেন কৰা হৈছিলে মোক এইটো সম্ভৱতঃ 92 কি 93 চনৰ মই চনটো এতিয়া পাহৰিছো তেতিয়া এটা মই বিহু গীতৰ নামটো কেঁচাটোৰ নামো পাহৰিছো জানানে ফিল্ম কাপৰ ৰেকৰ্ডিং দিলীপ গগৈ দা আৰু নীল বৰা দা দুজন আহিছিলে বজাবৰ কাৰণে আৰু দিলীপ দাই পেঁপাও বজাব গানো গাব দুটি এটা বিহু গীতো গাব তেওঁ মানে হেৰিটোত আৰু বাকী ছিংগাৰ বেলেগ বেলেগ আছিলে মনোজ মুজুমদাৰৰ পৰা আছিলে মই নিজেও আছিলোঁ আৰু এনেকৈ আছিলে তেতিয়া হেৰি মই দিলীপ গগৈক আমি মানে প্ৰভু বুলি মাতে তেখেতে আমাক মানে আমি প্ৰভু বুলিয়ে মাতো আৰু দাদা হেৰি কৰকচোন আপুনি মোক এটা আপুনি গীত গাই দিয়ক আপোনাৰ তেখেতে মোক দুটা গীত এটা নীলদাই দুটা গীত শিকাইছিলে এটা ৰিহা মেখেলা চাদৰখনি হাতে কি আছিলে মাগুবনীয়া দেহাতীয় মাজনীয় মেখেলা ব্লাউজ বডি তোমাৰ গাত নেকলেছ গালি তোমাৰ গাত নেকলেছ গালি তোমাৰ গাত মাগুবনীয়া তেওঁ কোৱা ষ্টাইলটো সাংঘাতিক মানে মই প্ৰথমতে সেইটো নাম পাহৰি দেই দিলীপ গগৈ কিন্তু একদম পুৰা ফোক দিলীপ গগৈতকে আৰু মানে ঢোল পেঁপা গগনা আৰু গোৱা খুব কমে আছে আৰু তেখেতে গাই থাকিলে এনেকুৱা লাগে নহয় নাচি দিম যেন লাগি যায় খগেন দাই ষ্টুডিঅ'লৈ লৈ গ'ল সেইটো এটা কাহিনী তেওঁ মানে ষ্টুডিঅ'টো মাইক থাকিব না মাইকেটো বজাব লাগিব তেওঁ বিহু মানে গালে মানে জগ উঠি যায় খগেন দাই গাই আছে তেওঁ বজাই ধাম হেৰিয়াত মাৰি দিলে ক্লাছত মানে গুচি আহিলে সেইপিনে ৰেকৰ্ডিষ্টে কৈছে খগেন দা তেওঁ কি কৰিছে মানে বেংগলীতে কৈছে চব ৰেকৰ্ডিং বন্ধ কৰি আকৌ প্ৰভু আপুনি এবাৰ নাযাবা চাৰিফালে চকীয়ে বেৰি দিছে তেওঁ যেতিয়া আহি গ'লে মাগুবনীয়া দেহাতীয় মাজনীয় চাদৰ মেখেলা নহয় ৰিহা মেখেলা চাদৰ মেখেলা তোমাৰ আৰু এটা শিকাইছিলে নীলদা তেখেতক তেওঁলোকৰ এটা গ্ৰুপ আছিলে জনতা বুলি গ্ৰুপ আছে তেতিয়া দুইজন মানে একেটা গ্ৰুপৰে লিডাৰ আৰু নীলদাও লিডাৰ তেওঁ লিডাৰ নীলদা খুব ভাল গায় নহয় নীলদা তাৰপিছত নীলদাই গাইছিলে চৰাইনো মনুমতি বগিব হাগি মনকে বৈ মুহিলি বগিব হাগি এনেকে আছিলে তাৰপিছত এই গীতটা শিকিলো দিলীপ দাক ক'লো আপুনি কোনটো গীত গাব তুমি বোলে যিটো গোৱা বোলে তুমি আপুনি ব্লাউজ বডিজটো গাব এইটো নালাগে এইটো হেৰি তেতিয়া সেই গীতটোৰ পিছত পাপনৰ হতুৱাই গাইছিলো মই আৰু এই যিটো 6 নম্বৰ নদী এই গীতটো ভূপেন হাজৰিকা লতা মংগেশকাৰক গাবৰ কাৰণে আমি ট্ৰেক কৰিলো মানে কিমান দিন যে বম্বেত থাকিলোগে ভূপেন দাক আৰু গোৱা নহ'ল লতা মংগেশকাৰ আচলতে যোৱাই নহ'ল ভূপেন দা কিন্তু ঘৰলৈ 3 বাৰমান গ'লো কিন্তু নহ'লে সেইবোৰ এটা বেলেগ কাহিনী তোমাৰ অজিত তালুকদাৰ জানানে তেওঁ লাইটৰ অজিত দাই মানে বহুত ঘূৰিলে মোৰ লগত তাৰপিছত আৰু দুজন আছে এইবোৰ নাম এতিয়া নকওঁ বাৰু তাতে গোটেই ইংলিছখিনি লিখি দিছিলে এজন বিখ্যাত মানে IPS বিষয়াই ইংলিছৰ বস্তুখিনি লিখি দিছিলে লাষ্টত কিন্তু ভূপেন হাজৰিকাক গোৱা নহ'ল কিমান দিন থাকিম হোটেলত আছো আৰু ৰৈ থাকো আজি আহিব আজি এইটো তেওঁক দিব এইটো দিব আমুকে কৰিব এইটো টেগ দিব এনেকুৱা কৰোঁতে নহ'লগৈ আৰু গুচি আহিলো নহ'লে আৰু সেইটোৱে যি থাকি গ'লে ৰৈ গ'ল আৰু সেইটো কিন্তু পিছত 2002 নে 1-2 মানত 2001 নে 2 চনত সেই গীতটো মহানন্দ মজুমদাৰ বৰুৱা আৰু ৰশ্মিয়ে গাইছিলে পিছত শিকা কিন্তু সেই 92-93 মানতে এই 6 নম্বৰ নদী এইটো মানে আমি কলাক্ষেত্ৰত 2000 চনত 2001 নে 2 চনত আমি ৱৰ্কশ্বপ যেতিয়া কৰিছিলো তেতিয়া এইটো নীলদাই তাত ছোৱালীখিনি শিকাইছিল এতিয়া আপুনি কি নাম দি পেলাই মুকলি কৰিছে এইটো হ'ল হেৰি সৰগৰ পৰা আমি যে হুঁচৰি গাওঁতে গাওঁ হুৰাই লৈ সৰগৰ
ফুৰাই লৈ সেইটো এটা কাহিনী আচলতে আচ্ছা। মানে ফুৰাইও এটা নাম অ তাইৰ ভাষাৰ এটা কাহিনী আছে আচ্ছা কোনোবাই সোণোৱাল কছাৰীৰ কাহিনী বুলিও কয় অ এইবোৰ ধৰি লওক মুখে মুখে চলি অহা এটা হয় হয় আগতে এইবোৰ নাজানিছিলো ভাবিছিলো সেই তৰাখিনি ফুৰাই লৈ আহে অ, সেইটো নহয় আচলতে। আচ্ছা। ফুৰাই মানে ফুৰাই কোন অ যেনেকে বিহু নামত কলিমতী কোন অ কলীয়া কোন এইবোৰ এটা কেৰেক্টাৰ সেই কেৰেক্টাৰবোৰ লৈ লৈ তেনেকে সেই প্ৰথমতে আৰম্ভ কৰিছো হুঁচৰি নিচিনাকে মানে গাভৰুৱে যেনেকে বিহু মাৰে হুঁচৰি মাৰে সেইটো লৈ পেলাই ফুৰাই সৰগৰ তৰা বুলি নাম দিলো আৰু তোমাক মই শুনাবলৈ বিচৰা দেউৰী বিহু সেইকণ মই শুনিব বিচাৰো নহয়, মই কওঁ দেউৰী বিহু এতিয়া নাই এতিয়া তুমি গাবা বাৰু এই যে মই যে ক'লো যে দিলীপদাই যিটো গীত গাইছিলে তাত তেতিয়া কেঁচুৱা ভাষণ কাৰ দিছিলে জানো তেওঁ এটা বিখ্যাত নৃত্য কৰা ছোৱালী জলিমণি শইকীয়া জলি তেতিয়া চাগে 4 নে 5 বছৰ বয়স আছিলে তাইক সুধিলে ওলাব এতিয়া যে কিমান চনত কৰিছিলো মানে চনটো পাহৰিলো 92 জলিমণি তেতিয়া 5 বছৰ মানে ঘৰ পৰা ৰিক্সাখনত লৈ আহিছিলো এইটো এতিয়া ঘৰ ওলালে জলি সুধিব লাগিব বিহু ভাগিব চাম চইলা চৰাই মৰইলা কেহমতি কৰি চইলা চৰাই মৰইলা কে ৰহিলা হে হেই চাম চইলা চৰাই মৰইলা কেহমতি কইলা কেহে কৰোৱা হে গহচতে অ হয় নহয় অ হয় নহয় কোনটো মাৰিব নহয় ডাইলগ কেনে দিয়া মানে চাম চইলা চৰাই মৰইলা কেহে ৰহিলা হে এই চাম চইলা চৰাই মৰইলা কেহমতি কইলা কেহে কৰোৱা হে এই ফাঁকিয়ে বিহু নাম আৰু কেতিয়াও কৈ পোৱা নাছিলো আজি কলো এয়া দেউৰীসকলৰ বিহু নাম নহয় ঠিকে আছে মানে নিজৰ প্ৰথম কথা হ'ল ভাল লগা নিজৰ বস্তুটো লোৱাটো ভাল কথা বুজি পোৱাটো ভাল ভাল কিন্তু আক্ৰোশী হ'ব নালাগে সেইটোৱে কথা সেইটো তোমাৰ দৃষ্টি এটা থাকিব লাগিব ইয়াক মানে কিবা ব্লেন্ডিং কৰিছে নেকি ইয়াক বিহু বুলি কৈ অপভ্ৰংশ কৰিছে নেকি ইয়াত গিটাৰখন বজাইছে নেকি কিবোৰ্ড বজাইছে নেকি ডাম বজাইছে নেকি সেইটোত গুৰুত্ব দিয়াটো ইয়াৰ বোলে শাৰী পিন্ধি নাচিছে নেকি ঘাগৰা পিন্ধি নাচিছে নেকি বা আমাৰ সুৰটো বিকৃত হৈছে নেকি সেইটোত গুৰুত্ব দিয়াটো হয় সেইখিনি গুৰুত্ব দিয়াটো যথেষ্ট ভাল কথা আৰু আজি আমাৰ সময়খিনি কেনেকে গ'ল মানে পাহৰিয়ে থাকিলো কিন্তু আচলতে আৰু কথা মোৰ সুধিবলৈ থাকি গ'ল প্ৰবীণদা থাকি গ'ল মোৰ আৰু এইখিনি কথা আমি আৰু পাতিম আৰু মই এইখিনিতে ক'ব বিচাৰো আমাৰ যিসকল দৰ্শকে চাই আছে যে যদি বিহু সম্পৰ্কে কিছু কথা আপোনালোকৰ বেলেগ ধৰণৰ কথা সুধিব লগা থাকে আপোনালোকে কমেণ্ট কৰিব মই প্ৰবীণদাক সুধিম আৰু প্ৰবীণদাক মই আৰু এদিন মাতিম প্ৰবীণদাকে বৌকে যে এই গোটেই আৰু মোৰ যিখিনি কথা থাকি গ'ল সেই কথাখিনি আকৌ আমি কথা পাতিম আকৌ খাম যেতিয়াই তেতিয়া আমাক খুৱাই কথা পাতিম আপোনালোক ইমান মিলাই মেলি এইখন সময় দিলে তাৰ বাবে ধন্যবাদ ধন্যবাদ দিছো আৰু সমূহ যি শ্ৰোতা দৰ্শক তেখেতসকলক আমাৰ সেৱা জনাইছে এইখিনিতে আমি আজিৰ অনুষ্ঠান সামৰণি মাৰিছো